Good afternoon, students. Good afternoon, ma'am. ভাল তোমালোকৰ? Hi, ma'am. আমি আকৌ আহি Afternoon. গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 2nd August 2021. টাইম হৈছে 3 to 4 PM. ক্লাছ হৈছে ডাউট ক্লিয়াৰেন্স ক্লাছ আৰু ষ্টুডেণ্ট হৈছে 6th সেমিষ্টাৰ মেজৰ ষ্টুডেণ্টছ। আজিৰ ক্লাছটোৱে আমাৰ লাষ্ট ক্লাছ হ'ব এইটো সেমিষ্টাৰৰ, কাৰণ তোমালোকক মই এতিয়া পঢ়িবলৈ দিম। মই পঢ়োৱা এডুকেশ্যনেল ছুপাৰভিজন কমপ্লিট কৰা হৈছে। তাৰপিছত প্ৰেক্টিকেলৰ 4টা প্ৰেক্টিকেল এক্সপ্লেইন কৰা হৈছে। তাৰ 2টা প্ৰেক্টিকেল কাৰ্ড থকাৰ কাৰণে প্ৰেক্টিকেলি প্ৰদৰ্শন কৰি ডেমো কৰি দেখুওৱা গ'ল, আৰু 2টা প্ৰেক্টিকেল কাৰ্ড নথকাৰ কাৰণে দেখাব পৰা নগ'ল, কিন্তু ভালকে বুজাই দিয়া হৈছে। চেলেঞ্জেছ অফ ইণ্ডিয়ান এডুকেশ্যনৰ মোৰ যিটো ইউনিট আছে তাক ভালকে কৰাই দিয়া হৈছে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ সৈতে। তোমালোকৰ সেমিনাৰ, গ্ৰুপ ডিছকাশ্যন, হোম এছাইনমেণ্ট তোমালোকে ছাবমিট কৰিছা। এতিয়া অকল ফাইনেল পৰীক্ষাৰ কাৰণে মোৰ শুভকামনা। এতিয়া ফাৰ্ষ্ট মই তোমালোকক এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ তাৰ সংক্ৰান্ত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছোঁ। তাৰপিছত মই প্ৰেক্টিকেললৈ আকৌ আগবাঢ়ি যাম। তো ফাৰ্ষ্ট আমি অকণমান এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ জানি লওঁ। ষ্টুডেণ্ট, মই তোমালোকক 2টা ভিডিঅ' দিছোঁ। মই বনোৱা 2টা ভিডিঅ', তাত মই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিছোঁ। এটা হৈছে এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ পাৰ্ট 1 আৰু এটা এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ পাৰ্ট 2। তোমালোকে সেই ভিডিঅ'বিলাক চাইছিলা নেকি? এই ভিডিঅ'বিলাক তোমালোকে চাইছা? জাষ্ট বেছি দেৰি হোৱা নাই, মই অলপতেহে দিছোঁ। মেম অলপ আগত পাইছিলোঁ, সেইটো কাৰণে চাবলৈ নহ'ল, ক্লাছ কৰিব ঠিকেই, আহি অলপ গ'লো যে। আগতেহে দিছোঁ মই। ঠিকেই, ক্লাছৰ লগে লগে আহি গ'ল। তোমালোকে কিন্তু সেইটো ভিডিঅ' ভালকে চাবা। তাত মই এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ পাৰ্ট 1, এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ পাৰ্ট 2 দিছোঁ, এণ্ড স্পেচিয়েলি ফৰ ইংলিছ মিডিয়াম ষ্টুডেণ্টছ। তাত মই পইণ্ট ৱাইজ দি দিছোঁ ভোকেশ্যনেল, টেকনিকেল, হায়াৰ এডুকেশ্যনত বিভিন্ন কাণ্ট্ৰিৰ মাজত এটা কম্পেৰিজন। মই বহুত ক্লিয়াৰ কাট পইণ্টত vocational, technical, higher education তাৰ comparison among various countries, India, USA, UK, Japan ক্লিয়াৰকে দি দিছোঁ। তোমালোকে সেই ভিডিঅ'টো ভালকে চাবা। তাৰ উপৰঞ্চি তোমালোকে মনত থ'বলগীয়া কেইটামান কথা মই কৈ দিওঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃত্তিমূলক শিক্ষা, ভোকেশ্যনেল এডুকেশ্যন অফ আমেৰিকা, USA, তাৰ মেইন পয়েন্টস কি যেটো তোমার মনত থব লাগে, তোমালোকে প্লিজ কপি লৈ আনা and please write down the points because after the class I will ask you the points. So in American educational system, you have to remember one thing, that in America importance is given on part-time education. আমেরিকা যেহেতু একটা খুবই ডেভেলপড কান্ট্রি, আৰু আমেরিকা যেহেতু জব ওরিয়েন্টেড নিড বেসড কোর্সৰ এটা ডিমান্ড আছে, তাত ল'ৰা ছোৱালী কিন্তু পাৰ্ট টাইম এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে মৰ্নিঙত ক্লাছ কৰে আৰু ইভিনিঙত চাকৰি কৰে। বিভিন্ন ৰেষ্টুৰেণ্ট, বিভিন্ন তোমাৰ কোম্পানী, বিভিন্ন ধৰণৰ এক্টিভিটিৰ লগত তেওঁলোক জড়িত হৈ থাকে। তোমালোকৰ এইযোৰ ল'ৰা ছোৱালী, একেবাৰে সৰু ল'ৰা ছোৱালী, মৰ্নিঙত তেওঁলোকে স্কুল কলেজত কাম কৰে আৰু পিছবেলা পাৰ্ট টাইম এডুকেশ্যন লয়। এইবিলাক ল'ৰা ছোৱালী যদি কোনো কাৰণে ধৰা নৰ্মেল এডুকেশ্যন কৰিব নোৱাৰে, তেওঁলোকে যদি কোনো কাৰণে মৰ্নিং চাকৰি কৰিব লগা হৈছে, তেতিয়া তেওঁলোকে পিছবেলা ডিষ্টেন্স এডুকেশ্যনৰ যোগেদি পাৰ্ট টাইম এডুকেশ্যন লয়। There is a basic difference between India and America. American education system is flexible education system, and American government is not directly connected with education system.
Indian education system is exam oriented and traditional education system, and Indian central and state government is directly responsible for financing the education. American education system mainly private আৰু হেতু কাৰণে এই কষ্টলি এডুকেশ্যন আৰু কষ্টলি লাইফষ্টাইল মেইনটেইন কৰিব কাৰণে তোমালোকৰ বয়সৰ ল'ৰা ছোৱালী তাত চাকৰি কৰে, মৰ্নিঙত চাকৰি কৰে আৰু পিছবেলা তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ পাৰ্ট টাইম এডুকেশ্যন গ্ৰহণ কৰে. They also have provision of regular education. Besides this, they have general vocational educational program. তেওঁলোকৰ দেশত আছে general vocational educational program. যেনেকৈ ধৰা productive education, business oriented education, agricultural education, home science based education. ঔদ্যোগিক শিক্ষা, ব্যৱসায় বাণিজ্য শিক্ষা, কৃষি শিক্ষা, গাৰ্হস্থ্য বিজ্ঞান, এই সাবজেক্টসবিলাক তেওঁলোকৰ আছে. কিন্তু আমাৰ দেশৰ লগত আমেৰিকাৰ এটা ডাঙৰ ডিফাৰেন্স কি, আমাৰ দেশত জেনাৰেল এডুকেশ্যনৰ পৰা আঁতৰি গৈ আমাৰ দেশত তুমি জেনাৰেল এডুকেশ্যনৰ পৰা আঁতৰি গৈ ভোকেশ্যনেল এডুকেশ্যন ল'ব লাগিব. য়েছ, তুমি আইদাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব অৰ হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিব লাগিব. Whereas in America the system is within general education you can receive vocational education. General education চলি থকা সময়তেই তুমি vocational education ল'ব পাৰিবা. বহু ডাঙৰ সুবিধা. হেতু কাৰণে তোমালোকৰ নিচিনা ল'ৰা ছোৱালী একেটা সময়তে জেনাৰেল এডুকেশ্যনো লয়, লগে লগে স্পিনিং, ওয়েভিং, কাৰ্পেণ্টাৰী, এগ্ৰিকালচাৰ, সেৰিকালচাৰ, হৰ্টিকালচাৰ, প্ৰডাক্টিভ, বিজনেছ অৰিয়েণ্টেড, সায়েন্স অৰিয়েণ্টেড, হোম সায়েন্স বেছড সাবজেক্টসবিলাকো লগে লগে পঢ়ি গৈ থাকে. আফটাৰ গ্ৰেজুৱেশ্যন তেওঁলোকে একেবাৰে ইমিডিয়েটলি যিকোনো জবত নিজকে প্লেচ কৰিব পাৰে, which is not that easy in India, because in India general education is more important. Not only that, vocational guidance এর উপরও তো খুব গুরুত্ব দেওয়া হয়. আমেরিকার vocational guidance center আছে, but in India we don't have such centers যত আমাক vocational guidance দিয়া হব যে হায়ার সেকেন্ডারির পাছত কি পড়িলে ভাল হব, আমি কি করো, আমি যত মেজর পাও তাতে সোমাই যাও, মেজর নাপালে বেলেগ সাবজেক্টত সোমাই যাও. আমার লক্ষ্যটো ক্লিয়ার নহয় কারণ আমি সৰুৰ পৰা কোনো ধৰণৰ কাউন্সিলর নাই পোৱা. বাট in America they are having counseling system jot after completing regular education what kind of vocational education is suitable for what kind of student hetu tat selection kore ulwa hoy, studentor psychological test kora hoy, kune ki sakurir karone upojukto aru hei mote teolokor placementoro byabostha kora hoy. So it is a very good system in America. Whereas in UK যদি আমি ইউকে টেকনিক্যাল এডুকেশনের কথা কওঁ, ইউকে টেকনিক্যাল এডুকেশনের কেইটামান টাইপস আছে. ফার্স্ট ইজ জুনিয়র টেকনিক্যাল স্কুল, নাম্বার 2 ইভিনিং ক্লাসেস, নাম্বার 3 হায়ার টেকনিক্যাল এডুকেশন অ্যান্ড ইনস্টিটিউশনস, নাম্বার 4 টিচার বেসড টেকনিক্যাল কোর্সেস. জুনিয়র টেকনিক্যাল স্কুলত জেনারেলি 14 ইয়াৰ্ছৰ ল'ৰা ছোৱালীয়ে এডমিশ্যন লয়. যাৰ এজ 14 ইয়াৰ্ছ তেওঁলোকে ইংলেণ্ডৰ জুনিয়ৰ টেকনিক্যাল স্কুলত এডমিশ্যন লয়. এই টেকনিক্যাল স্কুলৰ পৰা পাছ কৰিলে তুমি বিভিন্ন টেকনিক্যাল ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পাৰিবা. চ' তোমাৰ ফাৰ্ষ্ট ষ্টেজ হ'ল টু পাছ জুনিয়ৰ টেকনিক্যাল স্কুল, এণ্ড হিয়াৰ ইউ উইল লাৰ্ণ ইঞ্জিনিয়াৰিং, নিটিং, টেইলাৰিং based on your quality. Evening classes হল যিবিলাক ল'ৰা ছোৱালী ৰেগুলাৰ এডুকেশ্যন মৰ্নিঙত লয় তেওঁলোকে ইভিনিঙত টেকনিক্যাল এডুকেশ্যন ল'ব পাৰে, which is also there in America. আমেৰিকাত ইয়াৰ নাম হ'ল পাৰ্ট টাইম এডুকেশ্যন. নেক্সট ইজ হায়াৰ টেকনিক্যাল এডুকেশ্যন. 14 বছৰত টেকনিক্যাল এডুকেশ্যন that is জুনিয়ৰ টেকনিক্যাল এডুকেশ্যন শেষ কৰাৰ পাছত তুমি হায়ার টেকনিক্যাল এডুকেশনের কারণে যাব পারা. এই হায়ার টেকনিক্যাল ইনস্টিটিউশন
ইনষ্টিটিউশ্যনবিলাক হ'ল ৰয়েল কলেজ অফ ছায়েন্স, চেণ্ট্ৰেল টেকনিকেল কলেজ, মাইনিং স্কুল, এটসেট্ৰা. One more college is there, Imperial College of Science and Technology. এই পার্টিকুলার কলেজবিলাক বিভিন্ন ধৰণৰ কোর্স শিকায়. কি ধৰণৰ কোর্স? অর্পণজ্যোতি আহা. ডিগ্রি, ডিপ্লোমা এন্ড সার্টিফিকেট কোর্স শিকোৱা হয়, লাইক ব্যাচেলর অফ ইঞ্জিনিয়ারিং, ব্যাচেলর অফ টেকনোলজি, ব্যাচেলর অফ মেটেরিয়ালজি. Besides this, further education বা higher educational provision ইংলেণ্ডত আছে. ইংলেণ্ডৰ ফাৰ্দাৰ বা হায়াৰ এডুকেশ্যন বুলি কয়, হায়াৰ এডুকেশ্যনক তেওঁলোকে ফাৰ্দাৰ এডুকেশ্যন বুলি কয়. তাত আছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চিয়েল এডুকেশ্যন, এগ্ৰিকালচাৰ বেছড এডুকেশ্যন, লিবাৰেল এডাল্ট এডুকেশ্যন, ইউথ সার্ভিসেস. তার মানে কি? ইন্ডাস্ট্রিয়াল এন্ড কমার্স রিলেটেড এডুকেশন, তাত ইঞ্জিনিয়ারিং, ম্যানেজমেন্ট, টেকনোলজি, মেটেরিয়লজি এই ধরনের কোর্স কৰোৱা হয়. প্ৰাপ্তবয়স্ক শিক্ষাত এডাল্ট এডুকেশ্যন তাৰ ওপৰত গুৰুত্ব দিয়া হয়, য'ত সোশিও কালচাৰেল এসপেক্ট শিকোৱা হয়. এগ্ৰিকালচাৰ বেছড এডুকেশ্যন, ফাৰ্ম, ফেক্টৰী কেনেকৈ বনাব লাগে. তোমালোকে আমেৰিকাত গাঁও চাবা, তোমালোকে যদি মোৰ মনে এটা হেবিট আছে, মই ইউটিউবত বিভিন্ন কাণ্ট্ৰি ভিজিট কৰোঁ. মই বিভিন্ন কাণ্ট্ৰিৰ সিস্টেম কি, ক্যারেক্টারিস্টিক্স কি, আজুবা কি, কি আশ্চর্যজনক কথা আছে এইবিলাক সার্চ কৰোঁ. তাত মই দেখিছোঁ যে আমেৰিকা যিমানেই মডাৰ্ণ সিমানেই তাত গাঁও আছে. সেই গাঁওবিলাকত এগ্ৰিকালচাৰেল এডুকেশ্যন শিকিবৰ কাৰণে মডাৰ্ণ টেকনলজি ইউজ কৰি কেনেকৈ ফাৰ্মিং কৰিব পাৰি, কেনেকৈ দুগ্ধ উৎপাদন কৰিব পাৰি, মিল্ক প্ৰডাকশ্যন কেনেকৈ কৰিব পাৰি, এই সকলো এক্টিভিটি তাত কৰোৱা হয়. বিচাইডছ দিছ, ইংলেণ্ডত আছে ইউথ সাৰ্ভিসেস. ইউথ সাৰ্ভিসেস হ'ল যিবিলাক ল'ৰা ছোৱালী ধৰা এতিয়ালৈকে কোনো চাকৰিত নিয়োগ হোৱা নাই, তেওঁলোকক গীৰ্জা, ৰাজনৈতিক দল, বিভিন্ন NGO সহায় কৰে আৰু তেওঁলোকক এটা নিজাববীয়াকৈ প্ৰশিক্ষণ দিয়ে যাতে তেওঁলোকে টেকনিক্যাল এডুকেশ্যনত নিজৰ নামভৰ্তি কৰি আগবাঢ়ি যাব পাৰে. তো আমেৰিকাৰ লগত ডিফাৰেন্সটো কি আছে? আমেৰিকাত আমি কি টাইপ পাইছিলোঁ টেকনিক্যাল এডুকেশ্যনৰ? আমেৰিকাত টেকনিক্যাল এডুকেশ্যন আছিলে পাৰ্ট টাইম এডুকেশ্যন, রেগুলার এডুকেশন, জেনারেল এডুকেশন উইথ ভোকেশনাল এডুকেশন, এন্ড ইংল্যান্ডত আছে জুনিয়র টেকনিক্যাল স্কুল, ইভিনিং ক্লাसेस, হায়ার টেকনিক্যাল এডুকেশন এন্ড ইনস্টিটিউশন, এন্ড ডিফারেন্ট কাইন্ডস অফ ফার্দার এডুকেশনাল সিস্টেম. ইয়াত নতুন এটা সিস্টেম হল ইংল্যান্ডত, যেটো আমেরিকাত নাই, সেটো হৈছে ফার্দার এডুকেশন সিস্টেম. এতিয়া যদি আমি ভারতৰ সিস্টেম চাওঁ, সো স্টুডেন্ট ভারতৰ যেটো টেকনিক্যাল এডুকেশন আছে তাত কিন্তু এতিয়া তেনেকে জোর দিয়া নাই. আমার ল'ৰা ছোৱালী কিন্তু পার্ট টাইম এডুকেশন নলয়, জেনারেল এডুকেশনে লয়. আৰু আমাৰ ইয়াত টেকনিক্যাল এডুকেশন কষ্টলি. পলিটেকনিক যদি পঢ়িব যোৱা, IIT, IIM যদি এইবিলাক পঢ়িবলৈ যোৱা, ইঞ্জিনিয়াৰিং কোর্স বহুত কষ্টলি, মেডিকেল এটা কষ্টলি কোর্স, এটা প্রফেশনাল কোর্স. কিন্তু বাকি কান্ট্রিত জেনারেল এডুকেশনের লগত ভোকেশনাল এডুকেশন ফ্রি দিয়া হয়. তুমি জানানে আমার পৃথিবীত আটাইতকে হ্যাপি কান্ট্রি কোনটো? যে কান্ট্রি হ্যাপি বুলি ওয়ার্ল্ড রেকর্ড কৰিছে, হ্যাপি কান্ট্রি, তাত মানুহ হ্যাপি, তাত রিসার্চ করে দেখা গৈছে যে মানুহবিলাক মানসিকভাৱে সুস্থ আৰু হ্যাপি থাকে, সেই কান্ট্রি হৈছে ফিলিপাইন্স. ফিলিপাইন্স এনেকুৱা এটা কান্ট্রি যে কান্ট্রি হ্যাপি, কাৰণ সেই কান্ট্রিৰ সকলো বস্তু ফ্রি, শিক্ষা ফ্রি, মেডিকেল ফ্রি. দুটা গুৰুত্বপূৰ্ণ বস্তু আমাৰ জীৱনৰ, শিক্ষা আৰু চিকিৎসা, এই দুটা ফ্রি, সম্পূৰ্ণ ফ্রি. ফিলিপাইন এনেকুৱা এটা দেশ যে দেশৰ তোমার ট্রেন, বাস, তার যে বাস স্ট্যান্ড থাকে, বাস স্টপ থাকে, ট্রেনত যে আমি বহি থাকো গাড়ির কারণে, তাত লাইব্রেরি আছে, জাগায় জাগায় রাস্তার উপরত লাইব্রেরি আছে, তুমি থিয় হই পড়ি ল'ব পাৰা. তাত কোনো চুৰ নহয়, তাত মানুহ বহুত শিক্ষিত.
তাত গভৰ্ণমেণ্টে শিক্ষাৰ ওপৰত এনেকুৱা জোৰ দিছে তুমি ভাবিব নোৱাৰা। ফিলিপাইনত তুমি যদি PhD কৰা, তোমাক একেবাৰে দেশৰ মাজত লৈ গভৰ্ণমেণ্টে তোমাক বহুতখিনি সন্মান দিব আৰু চবে তোমাৰ কাৰণে তালি বজাব। এইটো ফিলিপাইন্সৰ নিয়ম। সেইটো কাৰণে সেই কাণ্ট্ৰিৰ মানুহ হেপী মানুহ, খুব ভাল কাণ্ট্ৰি। তাত শিক্ষা আৰু চিকিৎসা একেবাৰেই ফ্ৰী, কিন্তু আমাৰ দেশত নহয়। তো আমাৰ দেশত বৃত্তিমূলক শিক্ষাবোৰ কি ধৰণৰ বৃত্তিমূলক শিক্ষা আমাৰ দেশত দিয়া হয়? ষ্টুডেণ্ট, আমাৰ দেশত বৃত্তিমূলক শিক্ষাৰ কোনো পাৰ্টিকুলাৰ ঢাঁচা বা ষ্ট্ৰাকচাৰ নাই। যেনেকৈ জুনিয়ৰ টেকনিকেল স্কুল, হায়াৰ টেকনিকেল স্কুল আমি যে চালোঁ, যেটো তোমাৰ ইংলেণ্ডত আছে বা আমেৰিকাত আছে, পাৰ্ট টাইম এডুকেশ্যন, জেনাৰেল প্লাছ ভকেশ্যনেল এডুকেশ্যন, তেনেকুৱা ধৰণৰ কোনো এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ ইণ্ডিয়াত নাই। ইণ্ডিয়াৰ ছিষ্টেমটো হ'ল জেনাৰেল এডুকেশ্যন লোৱাৰ পাছত ষ্টুডেণ্ট নিজে সিদ্ধান্ত লয় তেওঁলোকে ভকেশ্যনেল কোৰ্চ কৰিবনে নাই। 90% ল'ৰা ছোৱালী জেনাৰেলত যায়, 10% ল'ৰা ছোৱালী ভকেশ্যনেল কোৰ্চ কৰিবলৈ যায়। আৰু ভকেশ্যনেল কোৰ্চ কৰাৰ পাছত আমাৰ ইণ্ডিয়াত কোনো প্লেচমেণ্ট দিয়া নহয়। খুব কম ইনষ্টিটিউশ্যন আছে, যে ইনষ্টিটিউশ্যনত তোমাক প্লেচমেণ্ট দিয়া হয় আৰু তুমি লগে লগে চাকৰি পাই যোৱা। কিন্তু আমাৰ ইণ্ডিয়াত মেক্সিমাম কোৰ্চ হ'ল য'ত তুমি জ্ঞানটো লৈ ল'লা, লোৱাৰ পাছত তুমি নিজেই চাকৰি বিচাৰিব লাগিব। ডেট ইজ ৱাই আনএমপ্লয়মেণ্ট প্ৰব্লেম ইজ হেভিয়াৰ ইন ইণ্ডিয়া। ষ্টুডেণ্ট, আমাৰ ইণ্ডিয়াত ভকেশ্যনেল এডুকেশ্যনৰ এনেকুৱা অৱস্থা কিয়? হোৱাট আৰ দ্য প্ৰব্লেমছ? ফাৰ্ষ্ট ইজ কোৱালিটি। আমাৰ ভকেশ্যনেল এডুকেশ্যনৰ কোৱালিটি ভাল নহয়। ভকেশ্যনেল এডুকেশ্যনৰ কাৰণে যে বস্তুবিলাকৰ দৰকাৰ সেই বস্তুবিলাক নাই। স্পিনিং, ৱেভিং, কাৰ্পেণ্টাৰী, এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰ, ফিছাৰী, এই বস্তুবিলাকৰ কাৰণে যিটো কোৱালিটিৰ দৰকাৰ, যে পৰিমাণে ইকুইপমেণ্টৰ দৰকাৰ, সেইটোৰ অভাৱ আছে। ভকেশ্যনেল এডুকেশ্যনৰ কাৰণে যিটো এটিটিউড দৰকাৰ, মানুহৰ মাজত সেই এটিটিউডৰ প্ৰব্লেম। এতিয়াও মানুহে জেনাৰেল এডুকেশ্যন লোৱাটো প্ৰিফাৰ কৰে, ভয় কৰে। বহুত টকা পইচা খৰচ কৰি যদি কোনো এটা ডাঙৰ কোৰ্চ কৰে, কোনো এটা জব ৰিলেটেড কোৰ্চ কৰে, পাছত যদি জব নাপায় কি হ'ব? হায়াৰ ছেকেণ্ডেৰী পাছ হৈ থাকিব, মেট্ৰিক পাছ হৈ থাকিব, গ্ৰেজুৱেশ্যনটো কমপ্লিট নহ'ব। সেইটো কাৰণে মানুহে জেনাৰেলি গ্ৰেজুৱেশ্যন শেষ কৰাৰ পাছতেহে ভকেশ্যনেল কোৰ্চ কৰাৰ ওপৰত ইণ্ডিয়াত গুৰুত্ব দিয়ে। তো আমাৰ মাজত মনোভাৱৰ অভাৱ, আমাৰ সেই মনোভাৱটো নাই। আমাৰ পাঠ্যক্ৰম ত্ৰুটিপূৰ্ণ, আমাৰ পাঠ্যক্ৰমৰ পৰিসৰ ঠেক, আৰু আমাৰ পাঠ্যক্ৰমত আমি গুৰুত্ব দিওঁ থিয়ৰিটিকেল নলেজ। এতিয়াও আমি প্ৰেক্টিকেল নলেজৰ ফালে যাব পৰা নাই। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ আছে আমাৰ। সায়েন্স এণ্ড টেকনলজিৰ সমস্যা আছে, আমাৰ গৱেষণাৰো সমস্যা আছে। আমাৰ যিটো শিক্ষা ব্যৱস্থা তাত গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগে যে এই সমস্যাবিলাক কেনেকৈ দূৰ কৰিব পাৰি, কিন্তু সেই গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া নহয়। তো এইটো এটা সমস্যা হয় আমাৰ দেশৰ শিক্ষা ব্যৱস্থা, মানে টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত। এতিয়া যদি আমি আমাৰ টিচাৰ এডুকেশ্যন চাওঁ, টিচাৰ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ, সেইটো কেনেকুৱা অকণমান চাই লোৱা। ঠিক আছে ষ্টুডেণ্ট, ভকেশ্যনেলৰ কি ডিফাৰেঞ্চ বুজি পালা? কৰবি চাওঁ, কোৱাচোন। ইণ্ডিয়া, USA, UK ভকেশ্যনেল এডুকেশ্যনৰ এটা তুলনামূলক অধ্যয়ন কৰাচোন। কি হ'ব পাৰে? কৰবীৰ অকণমান ইণ্টাৰনেট প্ৰব্লেম আছে। জ্যোতিকা বাইলুং, তুমি কোৱাচোন, ইণ্ডিয়া, USA, UK যদি আমি বৃত্তিমুখী শিক্ষাটো পাওঁ, তাৰ কি ডিফাৰেঞ্চ আছে? মেম প্ৰথমতে আমেৰিকাখিনি কৈ লৈছোঁ। আমেৰিকাখিনি কৈ লোৱা। আমেৰিকা অকণমান জোৰকে ক'বা হা জ্যোতিকা, অকণমান জোৰকে কোৱা। মেম আমেৰিকাৰ এডুকেশ্যনেল চিষ্টেমটো ফ্লেক্সিবল হয় আৰু গভৰ্ণমেণ্টে ইয়াত ডাইৰেক্টলি ৰিলেটেড নহয়। আমেৰিকাত ৰেগুলাৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ইয়াত জেনেৰেল
এডুকেশ্যন জেনেৰেল এডুকেশ্যনেল ভকেশ্যনেল প্ৰগ্ৰেম যেনে গাৰ্হস্থ্য বিজ্ঞান ঔদ্যোগিক শিক্ষা আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয় অ'কে আৰু আমেৰিকাত গ্ৰেজুৱেশ্যনৰ পাছত যিকোনো জবতে এপ্লাই কৰিব পাৰে আৰু তাত ভকেশ্যনেল এডুকেশ্যন গাইডেন্সৰ চেণ্টাৰ আছে ইয়াত থকা য়েছ বিভিন্ন ধৰণৰ টেকনিকেল এডুকেশ্যনবিলাক হৈছে পাৰ্ট টাইম এডুকেশ্যন ৰেগুলাৰ এডুকেশ্যন জেনেৰেল প্লাছ ভকেশ্যনেল এডুকেশ্যন আদি ইউনাইটেড কিংডমত টেকনিকেল এডুকেশ্যন 4টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে জুনিয়ৰ টেকনিকেল স্কুল তাত 14 বছৰ বয়সত ল'ৰা ছোৱালীবোৰে এডমিশ্যন ল'ব পাৰে আৰু বিভিন্ন তাত পৰা পাছ কৰাৰ পাছত বিভিন্ন টেকনিকেল কলেজত তেওঁলোকে এডমিশ্যন ল'ব পাৰে বাহ 2 নম্বৰটো হৈছে ইভিনিং ক্লাছেছ তাৰপিছত 3 নম্বৰটো হৈছে হায়াৰ টেকনিকেল এডুকেশ্যন আৰু এই হায়াৰ টেকনিকেল এডুকেশ্যনৰ ভিতৰত ৰয়েল কলেজ অফ স্কুল চায়েন্স এম্পেৰিকেল স্কুল আদি অন্তৰ্ভুক্ত আৰু 4 নম্বৰটো হৈছে ডিফাৰেণ্ট টাইপছ অফ ফাদাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন বাহ খুব ভালকে মই পইণ্টছ কেইটা তোমাৰ বুজি পাইছো তো এতিয়া এইকেইটা ইণ্ডিয়াৰ হ'ল জ্যোতিকা কোৱা ইণ্ডিয়াৰ এডুকেশ্যন চিষ্টেমটো এক্সামিনেশ্যন অৰিয়েণ্টেড আৰু গভমেণ্ট ইয়াত য়েছ পোনপটীয়াভাৱে এডুকেশ্যন চিষ্টেমৰ লগত জড়িত হৈ থাকে আৰু আমাৰ দেশত জেনেৰেল এডুকেশ্যনৰ পৰা আঁতৰি গৈ ভকেশ্যনেল এডুকেশ্যন ল'ব লাগে জেনেৰেল এডুকেশ্যন লোৱাৰ পাছত ভকেশ্যনেল এডুকেশ্যন ছাত্ৰ ছাত্ৰীসকলৰ নিজে নিজে ল'বনে নাই সেইটো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইণ্ডিয়াত 90% ল'ৰা ছোৱালীয়ে জেনেৰেল এডুকেশ্যন লয় কিন্তু অকল 10% ল'ৰা ছোৱালীহে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে ইয়াৰ ভকেশ্যনেল এডুকেশ্যনৰ বিভিন্ন ধৰণৰ সমস্যা আছে যেনে ইয়াৰ কোৱালিটি সমস্যা ভকেশ্যনেল এডুকেশ্যন পঢ়িবৰ বাবে যিখিনি সামগ্ৰী লাগে সেইখিনি সামগ্ৰী ইণ্ডিয়াত অভাৱ হয় আৰু মানুহৰ মাজত যিখিনি এটিটিউড লাগে সেইখিনিৰ অভাৱ দেখা যায় ইয়াত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হয় আৰু লগতে ইয়াত ৰিচাৰ্চৰো সমস্যা হয় বা জ্যোতিকা তোমাক এটা কথা সুধিলে বা এটা বস্তু বুজাই দিলে যি কোৱা হৈছে লাইন বা লাইন মনত থোৱা ভেৰি গুড মেমৰি ভেৰি নাইচ তো ষ্টুডেণ্ট এতিয়া আমি টিচাৰ এডুকেশ্যনৰ কথাটো অলপ জানি লওঁ যে বিভিন্ন দেশৰ টিচাৰ এডুকেশ্যনৰ চিষ্টেমটো কি শিক্ষক প্ৰশিক্ষণৰ চিষ্টেমটো কি টিচাৰ এডুকেশ্যন ইন USA যদি আমি আমেৰিকাৰ টিচাৰ এডুকেশ্যনৰ চিষ্টেমটো বুঝি লওঁ আচ্ছা আমেরিকাত কিন্তু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় দেই আমাৰ ইণ্ডিয়াত টিচাৰ এডুকেশ্যনৰ চিষ্টেমটো হৈছে BEd কৰিব লাগিব ফাৰ্ষ্ট হ'ল DLEd পাছ কৰিলে তুমি প্ৰাথমিক স্কুলত পঢ়াব পাৰিবা 1 to 5 BEd প্লাছ কৰিলে তুমি মাধ্যমিক পঢ়াব পাৰিবা BEd পাছ কৰিলে মাধ্যমিক PGT টিচাৰ হবা যদি BEdৰ মাৰ্কস ভাল থাকে আৰু PGT পোস্ট গ্ৰেজুৱেট টিচিং থাকে তোমাৰ MA থাকে তুমি তেতিয়া হাই স্কুল পঢ়াব পাৰিবা হায়াৰ সেকেন্ডারি তোমার যদি তোমার যদি ইন্ডিয়াত হায়ার সেকেন্ডারি পাস প্লাস DLEd সার্টিফিকেট থাকে তুমি প্রাথমিক স্কুলৰ ল'ৰা ছোৱালী পঢ়াব পাৰিবা তোমার যদি BEd আৰু গ্ৰেজুৱেশ্যন থাকে তুমি হাই স্কুল পঢ়াব পাৰিবা তোমার যদি MA স্পেশালাইজেশন প্লাস BEd থাকে তুমি তেতিয়া হায়ার সেকেন্ডারি পঢ়াব পাৰিবা তোমার যদি নেট স্লেট PhD এবোৰ থাকে তুমি কলেজৰ শিক্ষক বা কলেজৰ ষ্টুডেন্ট বা ইউনিভাৰ্চিটি ষ্টুডেন্ট পঢ়াব পাৰিবা এটো হল আমালোকৰ ইণ্ডিয়াৰ শিক্ষকৰ যোগ্যতা DLEd plus higher secondary for primary school, BEd plus graduation for middle school, তাৰপিছত high schoolৰ কাৰণে middle school and high school BEd plus graduation middle and high school, MA plus BEd higher secondary আৰু নেট স্লেট PhD MPhil এই কোয়ালিফিকেশন থাকিলে
কলেজ এডুকেশ্যন তুমি দিব পাৰিবা। এইকেইটা হ'ল ইণ্ডিয়ান শিক্ষকৰ শিক্ষাগত যোগ্যতা, যাৰ যোগেদি ইণ্ডিয়ান টিচাৰ তুমি হ'ব পাৰিবা। বাকী দেশৰ চিষ্টেমটো কি? এতিয়া যদি আমি গুৰুত্বৰ কথা কওঁ, আমেৰিকাত শিক্ষাৰ গুৰুত্ব কি চোৱা। আমেৰিকাত শিক্ষাৰ গুৰুত্ব কিন্তু বিৰাট গভীৰ। আমেৰিকাত শিক্ষকৰ যথেষ্ট গুৰুত্ব আছে, যথেষ্ট ইম্পৰ্টেণ্ট আছে। এবাৰ ৰাষ্ট্ৰপতি কেনেডিয়ে শিক্ষকৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি কৈছিল যে the quality of education is determined primarily by the quality of teacher. এডুকেশ্যনৰ কোৱালিটি শিক্ষকৰ কোৱালিটি দি বুজা যায়। এটা শিক্ষাৰ গুণগত মানদণ্ড শিক্ষকৰ নিজৰ গুণগত মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। এই কথাটো প্ৰাক্তন ৰাষ্ট্ৰপতি কেনেডিয়ে কৈছিল। আমেৰিকাত শিক্ষাৰ ওপৰত বহুত গুৰুত্ব দিয়া হয়, টিচাৰ এডুকেশ্যনৰ ওপৰত। আমেৰিকাত শিক্ষকৰ ৰোল কি কি? What are the activities the college teachers or school teachers usually do in America? আমেৰিকাত শিক্ষকৰ কাৰ্যাৱলী কি কি চোৱা। ফাৰ্ষ্ট ইজ ডাইৰেক্টৰ। আমেৰিকাত ষ্টুডেণ্টক শিক্ষকে ডাইৰেকশ্যন দিয়ে, বিভিন্ন কাম কাজত পৰিচালনা কৰি দিয়ে। সেমিনাৰ, ৱৰ্কশ্বপ, কনফাৰেন্স, প্ৰজেক্ট এইবিলাকতে শিক্ষকে নিৰ্দেশনা দিয়ে, পৰিচালনা কৰি দিয়ে কি ধৰণে কামটো কৰিব লাগিব। এণ্ড ষ্টুডেণ্ট, আমেৰিকান এডুকেশ্যন কিন্তু প্ৰেক্টিকেল এডুকেশ্যন। আমেৰিকাত ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। সেমিনাৰ, ৱৰ্কশ্বপ, কনফাৰেন্স, প্ৰজেক্ট, ব্ৰেইনষ্টৰ্মিং ছেশ্যন এইবিলাক হ'ল আমেৰিকাৰ একেবাৰে মেইন টিচিং মেথড। তাত কিন্তু আমাৰ নিচিনা এই ধৰণৰ লেকচাৰ মেথড নাই। আমেৰিকাৰ সোশিও ইকনমিক, কালচাৰেল ফেচিলিটেটৰ হিচাপে শিক্ষকে কাম কৰে। সোশিও ইকনমিক এণ্ড কালচাৰেল ফেচিলিটেটৰ হিচাপে কাম কৰে। কি ধৰণে সোশিও ইকনমিক কাম কৰিব পৰা যাব, কি ধৰণে আমেৰিকান এডুকেশ্যন চিষ্টেমক ভাল কৰা যাব, আমেৰিকান ষ্টুডেণ্টক কি ধৰণে গাইডেন্স দিয়া যাব। কাৰণ আমেৰিকান ষ্টুডেণ্টৰ এটা প্ৰব্লেম আছে, এইটো হ'ল চাইকলজিকেল প্ৰব্লেম। আমেৰিকান ষ্টুডেণ্টৰ কিন্তু বহুত প্ৰেছাৰ, একাডেমিক প্ৰেছাৰ, হোম প্ৰেছাৰ, ছ'চাইটেল প্ৰেছাৰ তেওঁলোকৰ যথেষ্ট বেছি। সেইটো কাৰণে তাত কিন্তু শিক্ষক হ'ল ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। সেই শিক্ষকজনে সকলো সমস্যা সমাধান কৰাত চেষ্টা কৰে। আমেৰিকাৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ কি কি? টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনছ অফ USA। USAৰ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনছ আছে, তাৰে কেইটামান হৈছে নৰ্মেল স্কুল। Why the name is like this? Normal school, normal, abnormal. নামটো এনেকুৱা কেলে? নৰ্মেল। আমেৰিকাৰ যিবিলাক জাগাত শিক্ষকক প্ৰশিক্ষণ দিয়া হয় তাক নৰ্মেল স্কুল বুলি কোৱা হয়। Why the name is normal? নৰ্মেল মানে হ'ল নৰ্ম, নৰ্ম মানে ষ্টেণ্ডাৰ্ড। স্কুলবিলাক এনেকুৱা হ'ব লাগিব য'ত শিক্ষকে সকলো কথা ভালকে গম পাই যাব, তেওঁৰ কৰণীয় কামকেইটা কি কি। That is why these schools are known as normal school, very high standard school. আমাৰ ইণ্ডিয়াত আছে B.Ed স্কুল, M.Ed স্কুল, M.Ed কলেজ, B.Ed কলেজ, য'ত শিক্ষকক ট্ৰেইনিং দিয়া হয়। আমেৰিকাত আছে নৰ্মেল স্কুল। Okay, next is teacher training colleges like B.Ed college. In those teacher training colleges, subjects like physical education, social studies, প্রাকৃতিক কলা এই ধৰণৰ সাবজেক্টের ওপৰত গুৰুত্ব দিয়া হয়। শৈক্ষিক সমাজবিদ্যা, শিক্ষা মনোবিজ্ঞান, শিক্ষা দৰ্শন, শিক্ষা নীতি আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। হিউম্যানিটিজ সাবজেক্ট যাতে ইন্ডিয়ান ল'ৰা ছোৱালীৰ কালচাৰ, বিভিন্ন দেশৰ ল'ৰা ছোৱালীৰ কালচাৰ, সংস্কৃতি আমেৰিকান শিক্ষকে যাতে ক্যাচ কৰিব পাৰে আৰু সেই মতে যাতে ষ্টুডেণ্টক শিক্ষা দিব পাৰে। তাৰ কাৰণে ফিজিক্যাল এডুকেশ্যন, সোশ্যাল সায়েন্স, ন্যাচারাল এডুকেশন, আর্টস, এডুকেশনাল, সাইকোলজি, ফিলসফি, ইকোনমিক্স অফ এডুকেশন, প্র্যাকটিস টিচিং এইবিলাক শিকোৱা হয় টিচাৰ ট্ৰেইনিং কলেজত।
আৰু এটা আছে তেওঁলোকৰ ট্ৰেইনিং ইনষ্টিটিউশ্যন স্কুল অফ এডুকেশ্যন, ইয়াক কোৱা হয় স্কুল অফ এডুকেশ্যন। এই স্কুলবিলাকত বিভিন্ন ধৰণৰ ছাবজেক্টছ লাইক ফিলচফি, সাইকোলজি, লিটাৰেচাৰ, কালচাৰ এইবোৰ শিকোৱা হয়। এই স্কুলত পঢ়াৰ পাছত শিক্ষকে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে। তাৰ বাহিৰেও আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, য'ত বিভিন্ন ধৰণৰ প্ৰেক্টিকেল নলেজ দিয়া হয়, লাইক মাইক্ৰ' টিচিং, মেক্ৰ' টিচিং, প্ৰেক্টিচ টিচিং কৰোৱা হয়। তো ষ্টুডেণ্ট, আমেৰিকান টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনছবোৰ কি কি? ফাৰ্ষ্ট ইজ নৰ্মেল স্কুল, which is a very high standard, norm-based, high quality schools for teacher training. Next is teacher training colleges. Third is school of education. Fourth is department of education. আৰু এইবিলাক স্কুলত কি কি শিকোৱা হয়? সাধাৰণ শিক্ষা আৰু শিক্ষাদান পদ্ধতিৰ প্ৰশিক্ষণ, তাৰ মানে জেনাৰেল এডুকেশ্যন এণ্ড টিচাৰ ট্ৰেইনিং কোৰ্চেছ। জেনারেল education like subjects like history, geography, politics, economics, psychology, sociology, humanities, science, বিভিন্ন ধৰণৰ সাবজেক্ট শিকোৱা হয়, that is general education, and teacher training practical courses like micro macro teaching classes. তো এই কোর্সবিলাক দিয়া হয় আমেৰিকাত, আৰু স্কুলবিলাক হৈছে নৰ্মেল স্কুল, teacher training colleges, school of education and department of education. If we discuss teacher education in England, the system of teacher education in England, তেতিয়া হলে আমি স্কুলবিলাক পাম teacher of primary school, teacher of secondary school, teacher of special subject, teacher of further education. এই কেইটা হল structure. টিচাৰ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰ ইংলেণ্ডত হৈছে টিচাৰ অফ প্ৰাইমেৰী স্কুল, টিচাৰ অফ ছেকেণ্ডাৰী স্কুল, টিচাৰ অফ স্পেচিয়েল ছাবজেক্ট, টিচাৰ অফ ফাৰ্দাৰ এডুকেশ্যন। টিচাৰ অফ প্ৰাইমেৰী স্কুল, আমি নামটো শুনিয়ে গম পাইছোঁ যে প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টক পঢ়াবলৈ শিক্ষকক যিবিলাক স্কুলত প্ৰশিক্ষণ দিয়া হয়, সেইবিলাক স্কুল হৈছে শিক্ষকৰ কাৰণে প্ৰাথমিক বিদ্যালয় শিক্ষা। টিচাৰ অফ প্ৰাইমেৰী স্কুল, the curriculum is of 2 years. ইয়াত পাঠ্যক্ৰম হৈছে 2 বছৰৰ। 18 বছৰৰ পৰা শিক্ষকে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব। 18 বছৰৰ যিকোনো ল'ৰা ছোৱালী যোন শিক্ষক হ'ব বিচাৰে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব। টিচাৰ অফ ছেকেণ্ডাৰী স্কুল মানে মিডিল স্কুলত পঢ়াবৰ কাৰণে ইয়াত শিক্ষকক প্ৰশিক্ষণ দিয়া হয়। ইয়াক টিচাৰ ট্ৰেইনিং ডিপাৰ্টমেণ্ট বুলিও কোৱা হয়। টিচাৰ্স অফ স্পেচিয়েল সাবজেক্ট, ইয়াত কি পঢ়োৱা হয়? সুনিৰ্দিষ্ট বিষয়ত শিক্ষা দিব কাৰণে, মানে স্পেচিয়েল সাবজেক্ট, মই যেনেকৈ এডুকেশ্যনৰ টিচাৰ, পংকজ ছাৰ যেনেকৈ ইংলিছৰ টিচাৰ, সেই ধৰণে স্পেচিয়েল সাবজেক্টছৰ কাৰণেও ইয়াত প্ৰশিক্ষণ দিয়া স্কুল আছে। সেইবিলাক স্কুলত শিকোৱা হয় যেনেকৈ ধৰা সিংগিং, ডান্সিং, ৰিচাইটেশ্যন, ড্ৰামাটাইজেশ্যন, কালচাৰ, হোম সায়েন্স, পেইন্টিং, ফিজিক্যাল এডুকেশ্যন, মিউজিক, আর্ট, ক্রাফট, বিভিন্ন ধৰণৰ সাবজেক্টস এই স্পেচিয়েল এডুকেশ্যনত শিকোৱা হয়। পিপল হু আৰ স্পেচিয়েলাইজড, তেওঁলোকে এই স্কুলৰ পৰা ওলায়। নেক্সট ইজ টিচাৰ ফৰ ফাৰ্দাৰ এডুকেশ্যন। ফাৰ্দাৰ এডুকেশ্যন মানে টেকনিক্যাল আৰু ভোকেশনাল স্কুলৰ টিচাৰক ইয়াত প্ৰশিক্ষণ দিয়া হয়। যে মানে শিক্ষকবোৰে টেকনিক্যাল বা ভোকেশনাল স্কুল কলেজ চলাব, বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং বা সায়েন্স কলেজেছ যোনে চলাব, সেই শিক্ষকবিলাকক ফাৰ্দাৰ এডুকেশ্যনত প্ৰশিক্ষণ দিয়া হয়। তো ষ্টুডেণ্ট, ইংলেণ্ডৰ প্ৰকাৰবোৰ কি কি? টিচাৰ অফ প্ৰাইমেৰী স্কুল, টিচাৰ অফ ছেকেণ্ডাৰী স্কুল, টিচাৰ অফ স্পেচিয়েল ছাবজেক্ট, টিচাৰ ফৰ ফাৰ্দাৰ এডুকেশ্যন। নাও সিলেকশ্যন প্ৰচেছ তুমি যদি চোৱা, ইংলেণ্ডৰ সিলেকশ্যন প্ৰচেছত নেশ্যনেল এডভাইজাৰী কাউন্সিল আছে। সেই কাউন্সিলে এই শিক্ষকবিলাকক নিযুক্তি দিয়ে আৰু মৰ্যাদা যথেষ্ট বেছি। ইংলেণ্ডত শিক্ষকৰ বহুত দাম, কাৰণ ইংলেণ্ড হ'ল এটা কালচাৰ্ড প্লেচ। ইংলেণ্ড হ'ল ৰয়েলটি, ৰজা ৰাণীৰ দেশ। ইয়াত সংস্কৃতি কালচাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। সেইটো কাৰণে ইয়াত শিক্ষকৰ ওপৰত বহুত গুৰুত্ব দিয়া হয়।
তেওঁলোকৰ ডেভেলপমেণ্টৰ ওপৰত বহুত গুৰুত্ব দিয়া হয়। টিচাৰ্ছ এণ্ড দেয়াৰ সাৰ্ভিস কন্ডিশনৰ কাৰণে তেওঁলোকৰ এছ'চিয়েশ্যন আছে। আমাৰ যেনেকে আছে শিক্ষক সংস্থা, আমাৰ সমস্যা দূৰ কৰিবৰ কাৰণে আছে শিক্ষক সংস্থা, তেনেকে শিক্ষকৰ সমস্যা দূৰ কৰিবৰ কাৰণে আছে টিচাৰ এছ'চিয়েশ্যন, য'ত তেওঁলোকক নিযুক্তি দিয়া হয়। Salary condition is also good. Salary condition is also good and especially স্যালারির ক্ষেত্ৰত এটা ডিফারেন্স আছে। ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাত পুৰুষ আৰু মহিলা শিক্ষকৰ দৰমহা বেলেগ বেলেগ। I don't know why দৰমহা বেলেগ বেলেগ, I don't know. We believe in equality but their দৰমহাটো বেলেগ বেলেগ। Male teacher separate salary, female teacher separate salary and it is same for everyone. আৰু এটা কথা হ'ল তাত স্যালারি ইনক্ৰিমেণ্ট কোৱালিটিৰ ওপৰত হয়। শিক্ষকৰ কোৱালিটি যিমান বাঢ়িব স্যালারি সিমান বাঢ়িব। আমাৰ নিচিনা নহয় যে আমাৰ এইজ হ'ব, এইজৰ ওপৰত বাঢ়িব, সিনিয়ৰিটিৰ ওপৰত বাঢ়িব, সেইটো নহয়। তোমাৰ দক্ষতাৰ ওপৰত তোমাৰ স্যালারি বাঢ়িব। দ্যাট ইজ দ্য স্ট্ৰাকচাৰ অফ ইংলেণ্ড এডুকেশ্যনেল সিস্টেম। আমাৰ ইণ্ডিয়াৰ যদি ব্যৱস্থা চাওঁ, শিক্ষক প্ৰশিক্ষণ সিস্টেম অৰ টিচাৰ ট্ৰেইনিং সিস্টেম ইন ইণ্ডিয়া, ইণ্ডিয়াৰ যেটো টিচাৰ ট্ৰেইনিং সিস্টেম আছে তাত আমাৰ ইনষ্টিটিউশ্যনবিলাক হৈছে প্ৰি প্ৰাইমাৰী ট্ৰেইনিং ইনষ্টিটিউশ্যন, প্ৰাইমাৰী ট্ৰেইনিং ইনষ্টিটিউশ্যন, সেকেন্ডাৰী ট্ৰেইনিং ইনষ্টিটিউশ্যন, পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউশ্যন। প্ৰি প্ৰাইমাৰী ট্ৰেইনিং ইনষ্টিটিউশ্যনত তুমি হায়াৰ ছেকেণ্ডাৰীৰ পাছতেই ভৰ্তি হ'ব পাৰিবা DLED কৰিবলৈ, আৰু তুমি ইয়াত প্ৰাইমাৰী স্কুলৰ কাৰণে শিক্ষক হ'ব পাৰিবা। প্ৰাইমাৰী এডুকেশ্যনেল ট্ৰেইনিঙৰ কাৰণে I'm so sorry. Pre-primary educational karone tumi yes Montessori course koribo lagibo. Sorry, pre-primary moi primary boli bhabi asilu. Pre-primary hol Montessori course, Montessori teacher training course, jot tumi nursery lora swali horu lora swali porhaba, teolokor age hol 3 to 6 years. Primary educational karone moi je imatro kolu yar agoteo je moi koisilu, primary educational karone tumi DLED এলিমেন্টারি এডুকেশনৰ যেটো ট্ৰেইনিং আছে DLED তুমি পাস কৰিব লাগিব আৰু হায়াৰ সেকেন্ডাৰী তুমি ক্লিয়াৰ কৰিব লাগিব। প্ৰাথমিকৰ কাৰণে মাধ্যমিক শিক্ষাৰ কাৰণে BEd, you have to clear BEd। পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং এণ্ড ৰিচাৰ্চ হ'ল তুমি MPhil PhD কৰিব লাগিব ফৰ কলেজ এডুকেশ্যন, ফৰ কলেজ টিচিং। তো আমার ইন্ডিয়াত আছে প্রি প্রাইমারি ট্রেনিং মানে নার্সারি ট্রেনিং, প্রাইমারি ট্রেনিং DLED ট্রেনিং, সেকেন্ডারি ট্রেনিং BEd ট্রেনিং, পোস্ট গ্রাজুয়েশন মিন্স MA PhD MPhil রিসার্চ ট্রেনিং। এইবিলাক পাস কৰিলেহে তুমি আমাৰ ইয়াত টিচাৰ হ'ব পাৰিবা। আমাৰ ইণ্ডিয়াত আৰু এটা সিস্টেম হ'ল প্ৰি সাৰ্ভিস এণ্ড ইন সাৰ্ভিস টিচাৰ ট্ৰেইনিং আমাৰ ফেসিলিটি আছে। প্ৰি সাৰ্ভিস হ'ল চাকৰিত জয়েন কৰাৰ পূৰ্বে, তুমি যেনেকে ধৰা তুমি এতিয়ালৈকে শিক্ষক হোৱা নাই, তো তোমালোকে চাকৰি জয়েন নকৰাকে এতিয়া যদি BEd কৰা, DLED কৰা, PhD কৰা, ৰিসাৰ্চ কৰা, তুমি হবা প্ৰি সাৰ্ভিস টিচাৰ। আৰু মই অলৰেডি চাকৰি পাইছো আৰু চাকৰিত থকা অৱস্থাত মই ৰিফ্ৰেছাৰ, অৰিয়েণ্টেশ্যন, বিভিন্ন ধৰণৰ সুৰা ডিপ্লোমা ডিগ্ৰী কোৰ্सेছ কৰি আছো। ইয়াক কোৱা হয় ইন সাৰ্ভিস ট্ৰেইনিং, চাকৰি চলাকালীন। তোমালোকে চাবা ষ্টুডেণ্ট, কিছুমান টিচাৰ আছে তেওঁলোকে চাকৰি চলাকালীন BEd কোৰ্স কৰে। কেনেকে কৰে? তেওঁলোকে প্ৰিন্সিপালৰ ওচৰত আবেদন কৰে, সরকারি প্রসেসত প্রপার চ্যানেলত তেওঁলোকে ছুটি পায়, 1-2 বছৰৰ ছুটি পায় চাকৰি চলাকালীন, আৰু সেই ছুটি লৈ তেওঁলোকে ইণ্ডিয়াত BEd কৰে। তাৰ পিছত BEd যেতিয়া শেষ হৈ যায় তেতিয়া আকৌ তেওঁলোকে চাকৰিত জয়েন কৰে। এই 2 বছৰৰ সম্পূৰ্ণ স্যালারি গভৰ্নমেন্টে তেওঁলোকক দি থাকে। ইয়াক কোৱা হয় ইন সাৰ্ভিস ট্ৰেইনিং, চাকৰি চলাকালীন হোৱা ট্ৰেইনিং। তো এইটো হৈছে এডুকেশনাল সিস্টেম অফ ইন্ডিয়া। তো ইন্ডিয়ার স্ট্রাকচারটো কি? বিস্মিতা কলিতা, ক্যান ইউ সে ইন্ডিয়ার স্ট্রাকচারটো কি? বা লক্ষ্যজ্যোতি, ইয়েস লক্ষ্যজ্যোতি, প্লিজ টেল আস ইন্ডিয়ান টিচার এডুকেশন সিস্টেমের স্ট্রাকচারটো কি?
মেম শুনিছে ইণ্ডিয়ান যেটো টিচাৰ এডুকেশ্যন আছে টিচাৰ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো কি ইণ্ডিয়ান এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো কি টিচাৰ এডুকেশ্যনৰ ইণ্ডিয়া হয় প্ৰাথমিক শিক্ষাত শিক্ষক হ'ব অকমান জোৰকে ক'ব হলে লাগিব যদি এড কৰিব লাগে অৰ্থাৎ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা অনুসৰি শিক্ষকতাৰ পদৰ বাবে প্ৰাথমিক শিক্ষাৰ শিক্ষক হ'বৰ বাবে DLED পাছ কৰিব লাগে তাৰপৰা মাধ্যমিক শিক্ষাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক হ'বৰ কাৰণে BEd পাছ কৰিব লাগে আৰু মাষ্টাৰ্ছ লাগে Yes. কোৱা লক্ষ্যজ্যোতি জ্যোতিকা অলপ সহায় কৰি দিয়া লক্ষ্যজ্যোতিক অকমান সহায় কৰি দিয়া কলেজ আৰু ইউনিভাৰ্চিটিৰ টিচাৰ হ'বৰ বাবে মাষ্টাৰ্ছ প্লাছ নেট স্লেট আৰু PhD লাগে Yes, very good. Yes. আৰু এটা সিস্টেম ইন্ডিয়াত আছে that is pre-service and in-service training system. জাপানৰ যদি কথা কোৱা জাপান হল ন্যাশনাল সিস্টেম অফ এডুকেশন জাপান এটা ন্যাশনাল এডুকেশন সিস্টেম ফলো কৰা এটা দেশ যে দেশ জাপানিজ কালচাৰ জাপানিজ সংস্কৃতিৰ ওপৰত খুব গুৰুত্ব দিয়ে কেনেকে নিট এণ্ড ক্লিন হ'ব লাগে ল'ৰা ছোৱালী সৰুৰ পৰা কেনেকে কালচাৰ্ড হ'ব লাগে কেনেকে মা দেউতাৰ লগত মিলা প্ৰীতিকে থাকিব লাগে জাপানৰ কিন্তু যেটো শিক্ষা ব্যৱস্থা তাত অকমান ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ছাপ আছে তেওঁলোকে ভাৰতীয় নিচিনা কালচাৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া এটা দেশ ইন দ্য মিন টাইম জাপান ইজ অলসো ফেমাস ফৰ সায়েন্স এণ্ড টেকনলজি এটো এটা টেকনিক্যাল আৰু ভোকেশনাল এডুকেশনৰ দেশ যে দেখে টেকনিক্যালি আৰু ভোকেশনালি যথেষ্ট বেছি আগবাঢ়ি গৈছে ওকে স্টুডেন্ট তোমালোকে ইউটিউব ভিডিও চাবা মই তোমালোকক দুটা ভিডিও দিছো তাত মই টিচাৰ এডুকেশ্যন টেকনিক্যাল এডুকেশ্যন হায়াৰ এডুকেশ্যন বিভিন্ন কান্ট্ৰিৰ মাজত কম্পেয়াৰ কৰিছো পইণ্টছত লিখি দিছো বিভিন্ন কান্ট্ৰিৰ শিক্ষা ব্যৱস্থা কেইবাটাও বুকৰ পৰা কালেক্ট কৰি পইণ্ট ৱাইজ লিখিছো এটো এটা পাৱাৰ পইণ্ট পিছফালে এটা ব্যাকগ্ৰাউণ্ডত মিউজিক আহি থাকে আৰু এটা পাৱাৰ পইণ্ট গৈ থাকে তোমালোকে ভিডিওটো ৰখাই মাজতে টিপি দিলে হ'ল ৰখাই এটা পাৱাৰ পইণ্ট লিখি ল'ব পাৰা Jutika Bailung, Namrata, those PowerPoints are in English, so it is very much useful for you. SMS medium books are available. That is why I have prepared those PowerPoints in English for English medium students. SMS medium studentoro bahut সহায় হ'ব আৰু এটা মই তোমাক সাজেশন দিম তোমালোকে YouTube ভিডিও চাবা মই যেটো চাও জাপানৰ শিক্ষা ব্যৱস্থা তাত ইউটিউব ভিডিও তুমি একেবাৰে বৰ্তমান শিক্ষা ব্যৱস্থাটো দেখি পাই যাবা জাপানিজ এডুকেশনাল সিস্টেম কি জাপানিজ কাৰিকুলাম কি জাপানিজ এডমিনিষ্ট্ৰেচন কি ইন্ডিয়াৰ লগত জাপানৰ কি পাৰ্থক্য আছে এই কথাবিলাক বুকতটো তুমি পাবাই বা মইতো ডিসকাস কৰিছোৱে প্লাস মই তোমাক ভিডিও দিছো কিন্তু মই তোমাৰ থাকা জাগাত থকা হলে মই ইউটিউব ভিডিও ডাইৰেক্ট চালো হেতেন যে বৰ্তমান দেখত আৰু কি পৰিৱৰ্তন আহিছে ঠিক আছে স্টুডেন্ট এতিয়া আমি জাপানিজ টিচিং এডুকেশন বা টিচাৰ এডুকেশন টিচিং সিস্টেম বা টিচাৰ এডুকেশন সম্পৰ্কে অকমান জানি লওঁ আচ্ছা জাপানত শিক্ষকৰ অৱসৰৰ সময়সীমা 55 আমাৰ দেখত 60 কিন্তু জাপানত 55 ৰ পাছতেই তুমি চাকৰি এৰি দিব লাগিব 55 is last পেনশন ভাতা সকলো ব্যৱস্থা ইণ্ডিয়াৰ নিচিনা আছে তুমি পেনশন পাবা এককালীন টকা পাবা গভৰ্নমেন্টৰ সহায় পাবা কিন্তু 55 হল ৰিটায়াৰমেন্ট এজ নেক্সট ইজ জাপানত প্ৰশিক্ষণৰ ব্যৱস্থা আছে জাপানতো শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰত জোৰ দিয়া হয় আৰু তাক কোৱা হয়
জাপানিজ এডুকেশনাল কর্পোরেশন আর জাপান টিচার্স ইউনিয়ন, যে ইউনিয়নে জাপানিজ এডুকেশন বা জাপানিজ টিচার এডুকেশন সিস্টেমক চলায় বা সেই এডুকেশনৰ কোনো সমস্যা হলে তাক চোৱা চিতা কৰে, সেই পাৰ্টিকুলাৰ সংগঠনটো হৈছে জাপানিজ এডুকেশনাল কর্পোরেশন আৰু জাপান টিচার্স ইউনিয়ন। আচ্ছা, যিসকল পৰীক্ষাৰ্থী কৃতকাৰ্যতাৰে প্ৰশিক্ষণ লয় তেওঁলোকক 4 প্ৰকাৰৰ প্ৰমাণপত্ৰ দিয়া হয়। জাপানত তুমি টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম শেষ কৰাৰ পাছত 4টা চাৰ্টিফিকেট পাবা। তুমি ইণ্ডিয়াত এটা কোৰ্স কৰিলে এটাহে চাৰ্টিফিকেট পোৱা, জাপানত টিচাৰ এডুকেশ্যন কোৰ্স শেষ কৰিলে 4টা চাৰ্টিফিকেট পাবা। প্ৰথম আৰু দ্বিতীয় বিধৰ প্ৰমাণপত্ৰ সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য। এই 4টা সার্টিফিকেটৰ প্রথম 2টা সার্টিফিকেট গোটেই দেশৰ বাবে প্ৰযোজ্য। সেই সার্টিফিকেট লৈ তুমি গোটেই দেশৰ মানে জাপান দেশৰ যিকোনো জায়গাত চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিবা। থাৰ্ড সার্টিফিকেট ইজ অনলি এপ্লিকেবল ফৰ 5 ইয়াৰ্স। 5 বছৰৰ কাৰণেহে আবেদন কৰিব পাৰিবা। 5 বছৰৰ ভিতৰত যদি চাকৰি নালাগে 3 নম্বৰ সার্টিফিকেট দেখাই আৰু চাকৰি পাব নোৱাৰা। 3 নম্বৰ সার্টিফিকেটটো টেম্পোৰাৰী সার্টিফিকেট আৰু 4 নম্বৰ সার্টিফিকেটটো এবছৰীয়া সার্টিফিকেট, অকল 1 year certificate. So total 4 certificates are given in Japan. First 2 certificates are for any teaching related job in Japan. জাপানৰ যিকোনো জায়গাত তুমি তাৰ কাৰণে চাকৰি আবেদন কৰিব পাৰা। 1 নম্বৰ আৰু 2 নম্বৰটো দেখাই। 3 নম্বৰটো হ'ল only for 5 years আৰু 4 নম্বৰটো হ'ল only for 1 year. জাপানত শিক্ষকৰ প্ৰশিক্ষণৰ কাৰণে আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স এইবিলাক দেশতো পঠোৱা হয়। জাপানত শিক্ষক প্ৰশিক্ষণৰ কাৰণে বাহিৰা কান্ট্ৰিতো শিক্ষকক পঠোৱা হয়। জাপানিজ এডুকেশ্যন সিস্টেমৰ কেইটামান প্ৰব্লেম নথকা নহয়, যেনেকৈ ধৰা psychological problem, because Japan is culturally active country. It is a very active country, and in this country people are facing psychological problem, cultural, knowledge related problem, literature related problem, school ঘৰৰ সমস্যা, school related problem। আমাৰ ইন্ডিয়াৰ নিচিনাই problem of infrastructure, problem of কালচাৰ, ডমিনেশ্যন, তাত কিন্তু মহিলাক ডমিনেট কৰা হয়। এতিয়াও তাত কিছুমান জায়গাত পৌৰাণিক কালচাৰ চলে। So this is the teacher education system of Japan. তো জাপানৰ ইউনিক কথাবিলাক কি কি জ্যোতিকা টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত? মেম, জাপানৰ এডুকেশ্যন জাপানে নেশ্যনেল চিষ্টেম অফ এডুকেশ্যনটো ফ'ল' কৰে। ইয়াত কালচাৰ ডিচিপ্লিনৰ ওপৰত গুৰুত্ব দিয়া হয়। জাপানৰ শিক্ষা ব্যৱস্থাত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কিছু প্ৰভাৱ আছে আৰু ইয়াত জাপানত শিক্ষকসকলৰ অৱসৰপ্ৰাপ্ত সময়সীমা হৈছে 55 বছৰ। ইয়াত 55 বছৰৰ পাছত তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব লাগে আৰু তাৰ বাবে তেওঁলোকে পেঞ্চন, ভাতা আদিৰ ব্যৱস্থা আছে। ইয়াত শিক্ষকৰ প্ৰশিক্ষণ ব্যৱস্থা আছে আৰু তাক কোৱা হয় জাপানিজ টিচাৰ ইউনিয়ন আৰু জাপান এডুকেশ্যনেল কৰ্পোৰেশ্যন। ইয়াত শিক্ষকৰ লগত জড়িত সকলো সমস্যা তেওঁলোকে সমাধান কৰে। টিচাৰ এডুকেশ্যন কমপ্লিট কৰাৰ পিছত ইয়াত 4 প্ৰকাৰৰ চাৰ্টিফিকেট দিয়া হয়। প্ৰথম আৰু দ্বিতীয় চাৰ্টিফিকেটখন সমগ্ৰ জাপান দেশৰ বাবে প্ৰযোজ্য হয়। তৃতীয় চাৰ্টিফিকেটখন অকল 5 বছৰৰ কাৰণেহে প্ৰযোজ্য হয় আৰু এইখন প্ৰকৃতিগতভাৱে এইখন টেম্পৰেৰী হয়। আৰু চতুৰ্থখন চাৰ্টিফিকেট এবছৰৰ কাৰণে দিয়া হয়। যদিও জাপান ভোকেশ্যনেল আৰু টেকনলজিৰ ফালৰ পৰা বহুতো ডেভেলপ, তথাপিও জাপানিজ এডুকেশ্যনৰ কিছুমান সমস্যা দেখা যায়, যেনেকৈ সাইকোলজিকেল প্ৰব্লেম, কালচাৰেল প্ৰব্লেম, স্কুল ৰিলেটেড প্ৰব্লেম, ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰব্লেম, কালচাৰেল প্ৰব্লেম, এটচেট্ৰা। হৈ গ'ল। ভেরি গুড। তো এইটো আছিলে এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভত মই পঢ়োৱা ইউনিট, যেটো আছে
a comparative study of USA, UK, India and Japan related to higher education, vocational education and teacher education. This particular paper, that is Education in World Perspective, is completed. Another paper, Challenges and Problems of Indian Education, paper 605, where I have discussed environmental education, population education, distance education, student unrest, that chapter is also completed. Another paper, that is 603, educational management. In that paper I discussed educational supervision, that is also completed. And from practical I have done 4 experiments with you, and I would like to discuss some important topics related to that experiments. এতিয়া মই আমাৰ লাষ্ট টপিক আজিৰ ক্লাছৰ ডিছকাছ কৰিব বিচাৰিছোঁ, সেইটো হৈছে সাইকোলজিকেল ল্যাবৰেটৰী প্ৰেক্টিকেল। ষ্টুডেণ্ট মনোযোগ দি শুনিবা, সাইকোলজিকেল ল্যাবৰেটৰী প্ৰেক্টিকেল তোমালোকক অলৰেডি 4টা পৰীক্ষা কৰোৱা হৈছে। তোমালোকে এতিয়া মোক ষ্টেটাছটো কোৱা, এই 4টা পৰীক্ষাৰ ভিতৰত তোমালোকে 2টা পৰীক্ষাৰ কাৰ্ড বনাইছা, দ্যাট ইজ ক্লিয়াৰ টু আছ। তোমালোকে ৰৰ্ছাক ইংব্লট টেষ্ট আৰু থিমেটিক এপাৰচেপশ্যন টেষ্ট মই যেনেকৈ ডাউনলোড কৰিব কৈছিলোঁ, ডাউনলোড কৰি বা পিকচাৰটো হাতেৰে আঁকি ৰেডি কৰিবলৈ কৈছিলোঁ, তোমালোকে কৰিছানে? বিস্মিতা, ধীৰাজ, জ্যোতিকা, লক্ষ্যজ্যোতি, অতুল, শাহিন, বিদিশা, কৰবী, তোমালোকে কাৰ্ডছ ৰেডি কৰিছানে? কৰিছো মেম। বিস্মিতা, তোমাৰ 4টা পৰীক্ষাৰ কাৰ্ড ৰেডি হৈছেনে? 4টাই নাই হোৱা। কেইটা হৈছে বিস্মিতা? কেইটা হৈছে বিস্মিতা তোমাৰ? ধীৰাজ, তোমাৰ কেইটা হৈছে কাৰ্ড ৰেডি? জ্যোতিকা বাইলু, লক্ষ্যজ্যোতি, অতুল, তোমালোকৰ কেইটা কেইটা ৰেডি হৈছে কাৰ্ড? মেম মইতো আজি 2টা প্ৰেক্টিকেল দিম, সেই 2টা কমপ্লিট হৈ আছে আৰু বাকি 2টা মানে মই প্ৰিন্ট আউট কৰিবলৈ দি থৈছো। লক্ষ্যজ্যোতি, তোমাৰ কাৰ্ডবিলাক আগবাঢ়িছেনে অকণমান? কাৰ্ড প্ৰিপাৰেশ্যন হ'ল মানে আগৰ 2টা হ'ল আৰু প্ৰিণ্ট আউট কৰিবলৈ আছে। অতুল মিলি, তোমাৰ ষ্টেটাছটো কি? তোমাৰ কাৰ্ডৰ ষ্টেটাছ? 2টা কাৰ্ড চাগে তোমাৰ, 2টা পৰীক্ষাৰ কাৰ্ড ৰেডি আছে তোমাৰ? হয় মেম। আৰু 2টা কাৰ্ড অতুল? মেম প্ৰিণ্ট আউট কৰিবলৈ দিছোঁ মেম। আচ্ছা, শাহিন, বিদিশা, কৰবী, তোমালোকৰ মোটামুটি কাৰ্ডছ ৰেডি আছে? মেম 2টা কমপ্লিট। বিদিশা, শাহিন, তোমালোকৰ? আচ্ছা, 2টা কমপ্লিট, 2টা কৰিবলৈ আছে। শাহিন, বিদিশা? মেম এটা কৰিবলৈ আছে। ওকে, 3টা কমপ্লিট হৈছে না, তাৰমানে শাহিন? মেম। আচ্ছা, বিদিশা তোমাৰ? তোমার বিদিশা কার্ড? আচ্ছা, বিদিশা এনে রেসপন্স দিয়ে। আচ্ছা, আগত 2টা হৈ গ'ল। আচ্ছা, কার্ডস কেটা রেডি হয়ে আছে? ঠিক আছে। তো তোমালোকৰ পেপাৰ এবাৰ ক্যাপশন দিছো কপি। আচ্ছা আচ্ছা, তো তোমালোকৰ কার্ডস মোটামুটি রেডি আছে, এটলিস্ট 2টা পৰীক্ষাৰ কার্ড সবৰে রেডি হৈ গৈছে। এতিয়া কথাটো হল, আমাৰ ফালৰ পৰা
প্ৰেক্টিকেল কেনেকৈ কৰিব লাগে তাৰ থিয়ৰিটিকেল এক্সপ্লেনেশ্যন খুব খোলাকৈ হৈ গৈছে। আমি ক্লাছত ডেমো লৈও দেখিছোঁ, দুটা ষ্টুডেণ্টৰ মাজত ডেমো কৰি দেখুওৱা হৈছে যে কেনেকৈ প্ৰেক্টিকেল কৰিব লাগিব। তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে ছাবজেক্টৰ লগত এতিয়া নিজে যে প্ৰেক্টিকেল কৰিবা তাৰ লিংকটো মোক দিবা, গুগল মিটৰ লিংকটো। মই সেই লিংকত জইন কৰিম আৰু তোমালোকৰ প্ৰেক্টিকেলটো নিজে চাম। মই মোবাইলৰ পৰা জইন কৰিম আৰু তোমালোকৰ প্ৰেক্টিকেলটো কেনেকৈ হৈছে কেনেকৈ কৰিছা সেইটো মই নিশ্চয় নিজে অবজাৰ্ভ কৰিম তোমালোকৰ হৈছে নে নাই। সেই ধৰণে তোমালোকে ছাবজেক্টৰ লগত এতিয়া প্ৰেক্টিকেল কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। যে দুটা প্ৰেক্টিকেলৰ কাৰ্ড বনাবলৈ বাকী আছে সেই কাৰ্ডবিলাক ৰেডি কৰা আৰু মই বুজোৱা ধৰণে তোমালোকে পাৰিছানে নাই প্ৰেক্টিকেলটো কৰিবলৈ সেইটো মই চাব লাগিবতো। মইতো অকল বুজাইছোঁহে, তাৰে ভিতৰত দুটা পৰীক্ষা প্ৰদৰ্শন কৰিও দেখাইছোঁ, কিন্তু তোমালোকে পাৰিছানে নাই পৰা এক্সটাৰ্নেল এক্সামিনাৰ আহিলে তোমালোকে পাৰিবানে নাই মোকতো সুধিব এক্সামিনাৰে। তেতিয়া মই ক'ব লাগিব অনলাইনত মই তেওঁলোকক কাৰ্ড বনাবলৈ কৈছিলোঁ, দুটা বনাইছে বাকী দুটা নাই বনোৱা, তো মই কি কৰিব পাৰিম? কাৰ্ড যদি নবনায় পৰীক্ষাটো মই ল'ম কেনেকৈ? তো সেইটো কাৰণে কাৰ্ড ৰেডি কৰা আৰু মোক তোমালোকে লিংকটো দিবা। আজি জ্যোতিকা বাইলুং 5টা বজাত লিংক দিব। জ্যোতিকা বাইলুঙে দুটা পৰীক্ষা নিজৰ ভণ্টিৰ লগত কৰিব অনলাইন ভিডিঅ' অন কৰি, আৰু মই সেই পৰীক্ষাটো চাই থাকিম হৈছে নে নাই মই জ্যোতিকা বাইলুং তাক ক'ম, আৰু তাৰপিছত জ্যোতিকাই সেই কথাকেইটা লিখি ল'ব, কথাকেইটা ধুনীয়াকৈ লিখি প্ৰেজেণ্ট কৰি দিব, মানে প্ৰতিবেদনটো ৰিপৰ্টটো বনাই দিব আৰু সেই ৰিপৰ্টটো গুগল ক্লাছৰুমত জমা দিব লাগে। নম্ৰতা বুজি পাইছা? কালি মই এছামিছ মেছেজ দিছিলোঁ। পাইছো মেম। ইয়েছ, তোমালোকে গুগল ক্লাছৰুমত যিকোনো দুটা পৰীক্ষা সম্পূৰ্ণ কৰি ফলাফলৰ সৈতে ৱৰ্কশ্বীট লগাই একেবাৰে সম্পূৰ্ণ কৰি তাৰ PDF ফাইল বনাবা, ফটো ক্লিক কৰিবা। ফটো ক্লিক কৰি সেই এছাইনমেণ্টটো ছেশ্যনেল পৰীক্ষাৰ কপি জমা দিয়াৰ নিচিনাকৈ মোৰ গুগল ক্লাছৰুমত 7 তাৰিখৰ আগত জমা দিবা। যে মেছেজটো মই গ্ৰুপত দি থৈছোঁ, এইটো কিন্তু তোমাৰ ফাইনেল পৰীক্ষাৰ কাম, সেইটোক একেবাৰে গুৰুত্ব সহকাৰে ল'বা। নম্ৰতা, ধীৰাজ, বিস্মিতা, জ্যোতিকা, লক্ষ্যজ্যোতি, অতুল, তোমালোকৰ যদি কোনো কাৰণে ইণ্টাৰনেটৰ প্ৰব্লেম থাকে ন' প্ৰব্লেম, তোমালোকে ছাবজেক্টৰ লগত কৰি সেই পাৰ্টিকুলাৰ ফাইলটো গুগল ক্লাছৰুমত জমা দিয়া। মই তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে মোক লিংকটো দিবা। সেই লিংকত মই জইন কৰি তোমালোকৰ পৰীক্ষাবিলাক চাই থাকিম, কাৰণ মোৰ ফালৰ পৰা কৰিবলগীয়া সকলো কাম মোৰ হৈ গৈছে। ঠিক আছে ষ্টুডেণ্ট, তো তোমালোকে ছাবজেক্টৰ লগত কৰি 7 তাৰিখৰ ভিতৰত জমা দিবা আৰু মোক লিংকটো দিবা। ডেট ইজ ক্লিয়াৰ? Yes, ma'am. হেল্ল' মেম। কোৱা লক্ষ্যজ্যোতি, কোৱা। মেম মোক নেটৱৰ্কটো বহুত প্ৰব্লেম দিয়ে। ইটছ অ'কে লক্ষ্যজ্যোতি, তুমি যদি প্ৰেক্টিকেল কৰিছা কেইটামান স্ক্ৰীনশ্বট পঠাবা যে কি ধৰণৰ প্ৰেক্টিকেলটো হৈ আছে, 2-3টা ছবি মাৰি নৰ্মেলকৈ ছবি মাৰি পঠাবা। যোনে যোনে অনলাইন আহিবলৈ অসুবিধা নেটৱৰ্ক ইছ্যুৰ কাৰণে তোমালোকে এটা মোবাইল এনে ৰেডি কৰি থ'ব পাৰা, আৰু সেই মোবাইলৰ সৰু সৰু ভিডিঅ' বা কেইটামান ছবিও যদি তুমি গ্ৰুপত দিয়া, কমচে কম সেই ছবিকেইটা দেখাব পৰা যাব যে তুমি প্ৰেক্টিকেল কৰিছা বুলি, আৰু তুমি সেই প্ৰেক্টিকেলৰ ওপৰত ভিত্তি কৰিয়ে তুমি তোমাৰ এছাইনমেণ্টটো জমা দিছা। তেনেকৈতো অসুবিধা নহয় লক্ষ্য? নহয় মেম। কৰবি, তোমাৰো নেটৱৰ্কৰ প্ৰব্লেম, তো তুমি কেইটামান ফটো ছাবজেক্টৰ লগত কৰি থকা ফটো, সৰু এটা ভিডিঅ' নিৰ্দেশনা ঠিককৈ দিছা তেনেকুৱা এটা ভিডিঅ' পঠাই দিলেও হ'ব, সৰু সৰু কেইটামান ফটো পঠাই দিলেও হ'ব যে তুমি প্ৰেক্টিকেলটো কৰি আছা বুলি। যিহেতু নেটৱৰ্কৰ কাৰণে তুমি ক্লাছত কৰি দেখাব নাই পৰা, বা ছাবজেক্ট একেটা সময়তে অনলাইন ক্লাছ থকাৰ কাৰণে ছাবজেক্টটো আহিব পৰা নাই, তো তোমালোকে মোক লিংক দিবা। সেই লিংকত সোমাই মই তোমালোকৰ প্ৰেক্টিকেল চাম, আৰু নহ'লে তোমালোকে ইমেজ পঠাবা তোমাৰ প্ৰেক্টিকেল পৰীক্ষাৰ। এতিয়া কথা হ'ল ভাইভা কেনেকৈ হ'ব সেইটো মই নাজানো, কিন্তু এইবছৰ
ভাইবা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। তোমালোকৰ গোটেই প্ৰেক্টিকেল পৰীক্ষা পাছ কৰা নিৰ্ভৰ কৰিছে ভাইবাৰ ওপৰত। কাৰণ যিহেতু তোমালোকে প্ৰেক্টিকেল কৰি দেখাব নাই পৰা, যিহেতু অনলাইনত প্ৰেক্টিকেল তোমালোকৰ ইণ্টাৰনেটৰ প্ৰব্লেম বা এই ধৰণৰ ছিষ্টেমত দুটা মানুহে একেলগে প্ৰেক্টিকেল একেলগে বহি কৰে, তোমালোকে যিহেতু এইটো কৰিব পৰা নাই, তোমাক কিন্তু ভাইবাত খুব ভালকে প্ৰশ্ন কৰিব। কাৰণ কিবা এটা বস্তু সলিড হ'ব লাগিব পৰীক্ষাটো ল'বলৈ। এছাইনমেণ্টটো খুব ভালকে চাব, এছাইনমেণ্টটো কি কৰিছা আৰু এছাইনমেণ্টৰ ওপৰত তোমাক পুৰা প্ৰশ্ন সুধিব। তো মোৰ কথাটো একেবাৰে মনোযোগেৰে শুনা। ভাইবাৰ ক্ষেত্ৰত এইটো মোৰ ধাৰণা যে তুমি একচুৱেলি কি বস্তু ভালকে জানি ল'ব লাগিব। এটা হ'ল তোমাৰ কাৰ্যপ্ৰণালী। তুমি কিন্তু কাৰ্যপ্ৰণালী ক্লিয়াৰ হ'ব লাগিব। কোনো এটা পৰীক্ষাত লাগে 30 ছেকেণ্ড, তুমি কৈ আছা 30 ছেকেণ্ড নে মিনিট, 1 মিনিট কৈ দিছা, 5 মিনিট কৈ দিছা। তুমি কাৰ্যপ্ৰণালী সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব। তোমাক সুধিবই বা এই ধৰণৰ কথা ওলাবই যে আমুক পৰীক্ষাটোৰ কাৰ্যপ্ৰণালী কোৱা। 4টা পৰীক্ষা হৈছে টোটেল। ডিভিজন অফ এটেনশ্যন, তোমাক ক'ব মনোযোগৰ বিভাজন। মনোযোগৰ বিভাজন পৰীক্ষাটো কিয় লোৱা হয়? কিয় লোৱা হয় জ্যোতিকা মনোযোগৰ বিভাজন? সাপোজ তোমালোকে ভাইবা দি আছা, সাপোজ এটা ভাইবা ক্লাছ, প্ৰথম বাইদেউ আহিলে, বাইদেউ বহিলে, অনলাইন আমি আহিলোঁ। মই এইটো ধাৰণা কৰিছোঁ, মই নাজানো ভাইবা কেনেকৈ হ'ব, কিহৰ ওপৰত হ'ব, এইটো মোৰ এটা ধাৰণাহে। তো জাষ্ট তোমালোকে চবে বহিলা, বহাৰ পাছত বাইদেউ ক'লে যে তোমালোকে চবে এছাইনমেণ্ট জমা দিলানে? মই লগে লগে লিষ্টটো দিলোঁ যে আমুকে আমুকে এছাইনমেণ্ট দিয়া নাই। ঠিক আছে, এছাইনমেণ্টৰ মাৰ্কছ গ'ল, সেইটো নাপাবা। তাৰপিছত বাইদেৱে সুধিব যে তোমালোকে সুধিব পাৰে যে তোমালোকে ক্লাছৰুমত নিজে প্ৰেক্টিকেলি পৰীক্ষাটো কৰিছিলানে? তেতিয়া এই কথাটো ক'ব লাগিব যে তেওঁলোকৰ ইণ্টাৰনেটৰ প্ৰব্লেমৰ কাৰণে তেওঁলোকে ক্লাছকেইটাত ভালকৈ কৰিব পৰা নাই। যেনেকৈ কৰবী, লক্ষ্যজ্যোতি আৰু ইণ্টাৰনেটত অনলাইনত প্ৰেক্টিকেল কৰিবলৈ এটা সমস্যা হয় কি, কাৰ্ডছবিলাক দেখি নাপায়। আমি জ্যোতিকাৰ লগত কাৰ লগত কৰিছিলোঁ জ্যোতিকা? অতুল। জ্যোতিকাৰ লগত অতুলৰ লগত কৰিছিলোঁ, কিন্তু অতুলে কাৰ্ডকেইটা দেখি নাপালে ভিডিঅ'ৰ প্ৰব্লেমৰ কাৰণে। বিদিশাৰ লগত অতুলৰ লগত হৈছিলে, জ্যোতিকাৰ লগত দেৱজিতৰ লগত হৈছিলে। তো এই যে কাৰ্ডকেইটা দেখি নোপোৱা বা মনোযোগৰ বিভাজন যেতিয়া আমি অনলাইন কৰোঁ, তেতিয়া ছাবজেক্টে সঁচাকৈ কিমান লিখিছে আমাক কেতিয়াবা নক'ব পাৰে। সেই কাগজখন যেতিয়া মেলি দেখায় কাগজটো স্পষ্ট নহয়। সেইধৰণে অনলাইনত পৰীক্ষা লোৱাটো অত্যন্ত কঠিন। সেইটো কাৰণে মই কি কৰিছোঁ, দুটা ষ্টুডেণ্টৰ মাজত অনলাইনত দুটা পৰীক্ষা কৰি গোটেই ক্লাছক প্ৰচিডিঅ'ৰটো বুজাইছোঁ আৰু সেই প্ৰচিডিঅ'ৰ মতে তেওঁলোকক নিজে নিজে প্ৰেক্টিকেলটো কৰিবলৈ কৈছোঁ। মোক অকল লিংকটো দিবলৈ কৈছোঁ, যাতে তেওঁলোকে শান্তিপূৰ্ণভাৱে পৰীক্ষাটো নিজৰ ঘৰত কৰিব পাৰে। কোনো যদি ভুল হয় সেই লিংকত মই নিজে সোমাই তেওঁলোকৰ ভুলটো যাতে সংশোধনী কৰিব পাৰোঁ। এই কথাটো তুমি স্পষ্টকৈ ক'ব লাগিব, যিটো সঁচা কথা, যিটো সঁচাকৈ হৈছে। কেলে আমি প্ৰেক্টিকেলটো কৰিব পৰা নাই? কাৰণ কাৰ্ডকেইটা দেখাবলৈ অসুবিধা। আমি চেষ্টা কৰিছিলোঁ, দুজন ষ্টুডেণ্টক লৈ কৰিবলৈ যাওঁতে অতুলে কাৰ্ড বুজি নাপালে, দেৱজিতে যেকেইটা ৰিপ্লাই দিলে সেইকেইটা জ্যোতিকাই কম বেছি হ'ল, কাৰণ দেৱজিতৰ টাইমিংটো ধৰিব পৰা নগ'ল। সেই বিভিন্ন সমস্যা হ'ল অনলাইনত। সেইটো কাৰণে বাইদেৱে এটা লিংক আমাক ক্ৰিয়েট কৰিবলৈ কৈছিলে আৰু নিজৰ মাজতে সেই পৰীক্ষাটো বাইদেউৰ উপস্থিতিত কৰিবলৈ কৈছিলে ঘৰতে, যাতে বাইদেৱে চাব পাৰে ক'ত কৰিবলৈ কি ভুল হৈছে। এতিয়া ষ্টুডেণ্টে যদি সেই লিংকটো নিদিয়ে, মই কেনেকৈ ক্লাছটো চাম? লিংকটো তুমিয়ে দিব লাগিব না। অনলাইনত তোমাৰ প্ৰব্লেম আছে, তেতিয়াহ'লে যাৰ লগত তুমি পৰীক্ষাটো কৰিবা এইটো হৈছে নে নাই হোৱা সেইটো চোৱাটোতো মই চাব লাগিবতো। সেইটো
তুমি যদি সেই ব্যৱস্থাটো মোক কৰি নিদিয়া মই চাম কেনেকৈ মই তোমাক লিংক দিব নোৱাৰোঁ কেলে পৰীক্ষাৰ সময়ত আটাইকেইটা ষ্টুডেণ্টক একেখন ক্লাছত ভৰাই লৈ পৰীক্ষা কৰিব নোৱাৰোঁ জ্যোতিকাই লক্ষ্যজ্যোতিক কৈ থাকিব অতুলে বিস্মিতাক কৈ থাকিব ধীৰাজে নম্ৰতাক কৈ থাকিব খেলি মেলি হ'ব সেইটো কাৰণে সবকে বেলেগ বেলেগ টাইমত মই চাম মই তোমালোকৰ কাৰণে ইমান টাইম খৰচ কৰি আছোঁ গোটেই দিন এতিয়া চোৱা জ্যোতিকাৰ লগত আকৌ 5টাৰ পৰা মই 2টা পৰীক্ষা চাম লক্ষ্যজ্যোতিয়ে মোক যেতিয়া লিংক দিব অতুলে যেতিয়া লিংক দিব ধীৰাজে যেতিয়া লিংক দিব যেতিয়াই মোক লিংক দিব মই তোমালোকৰ সব পৰীক্ষা চাম মই একদম তোমালোকৰ কাৰণে এভেইলেবল আছোঁ আৰু কিমান এভেইলেবল হ'ম কিন্তু 24 ঘণ্টা 24 আৱাৰ্ছ এভেইলেবল কৰি লৈছোঁ নিজকে কিন্তু তোমাৰ পৰাতো লিংকটো আহিব লাগিব তোমালোকে ইমানটোলৈকে বুজি পাইছা নহয় বাইবাৰ কথাকেইটা মেম পাইছো Yes, Namrata, are you clear? Yes ma'am Dhiraj, Bishmita, Utul, Korobi, Shahin, Vidikha, are you clear? Yes, ma'am. Yes. Yes, ma'am. Yes. So তোমালোকে এটা yes student তোমালোকে এটা লিংক ক্ৰিয়েট কৰা কৰি তোমাৰ ঘৰৰ বাহিৰত নহয় দেই কোভিড প্ৰটোকলটো তোমাৰ ঘৰৰ ভিতৰত যদি কোনোবাই আছে কৰা আৰু যদি কোনো নাই তোমালোকে নিজৰ সৰু জুনিয়ৰ 4th সেমিস্টার বা 2nd সেমিস্টাৰৰ লগত কৰা যদি হেখনো নোৱাৰিছা একেবাৰে লাষ্ট অপশন হ'ল নিজৰ লগৰৰ লগত কৰাৰ প্ৰথম অপশন হ'ল ঘৰত থকা ভাই ভণ্টি দ্বিতীয় অপশন হ'ল 4th সেমিস্টার 2nd সেমিস্টাৰৰ ষ্টুডেণ্ট তৃতীয় অপশন হ'ল তোমালোকৰ নিজৰ মাজত পৰীক্ষাটো কৰা যাতে তুমি এটলিষ্ট পৰীক্ষাটো কেনেকৈ কৰিব লাগে এক্সামিনাৰক ক'ব পাৰা যে তুমি জানা পৰীক্ষাটো কেনেকৈ কৰিব লাগে আৰু তুমি কৰি চাও তো তোমালোকে চাই লোৱা যদি ঘৰত কাকো নাই পোৱা নিজৰ মাজতে লিংক ক্ৰিয়েট কৰি ল'বা লক্ষ্যজ্যোতি অতুলৰ লগত কৰিবা বিস্মিতা ধীৰাজৰ লগত কৰিবা যদি 4th আৰু 2nd নাই পোৱা তো যদি তুমি আগতে সৰু বিচাৰিবা সৰু যদি নাই পোৱা তেতিয়াহে লগৰৰ লগত কৰিবা তো এই কথাটো হ'ল তো এই কথাবিলাক তোমাৰ স্পষ্ট হ'ব লাগিব যেতিয়া বাইদেউ বা ছাৰে সুধিব এই কথাবিলাক স্পষ্ট হ'ব লাগিব কাৰণ এই কথাবিলাক সঁচাকৈ হৈছে তো চিন্তা নাই একো নেক্সট হ'ল তোমাক সুধিব তোমাৰ পৰীক্ষাৰ উদ্দেশ্যটো কি তুমি এই পৰীক্ষা কিয় কৰিলা ডিভিজন অফ এটেনশন আমি কিয় কৰোঁ বিদিশা আমি কিয় কৰোঁ ডিভিজন অফ এটেনশন যেতিয়া দুটা কাম শিক্ষাৰ্থীক কৰিবলৈ দিয়া হয় সেই কাম কৰাৰ সময়ত শিক্ষাৰ্থীৰ মনোযোগ বিভাজন হয় নে নহয় তাক পৰীক্ষা কৰিবৰ কাৰণে Yes, যেতিয়া দুটা কাম একেলগে দিয়া হয় তেতিয়া মনটো বিভাজিত হয় নে নহয় তাক চাবলৈ কৰা হয় মনোযোগৰ বিভাজন তোমাক সুধিলে নহয় আকৌ তোমালোকক সুধিব তেতিয়াহ'লে কোৱাচোন মনোযোগৰ বিভাজন কি হোৱাট ইজ ডিভিজন অফ এটেনশন মনোযোগৰ বিভাজন হ'ল একেটা সময়তে দুটা ভিন্ন কামত মনোযোগ দিয়া একেটা সময়তেই দুটা ভিন্ন কামত মনোযোগ দিয়া কোৱা হয় মনোযোগৰ বিভাজন তোমাক সুধিব তেতিয়াহ'লে মনোযোগ কি কোৱা মনোযোগ হ'ল এটা নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া এটেনশন ইজ আ সিলেক্টিভ প্ৰচেছ মই অকণমান নম্ৰতাৰ কাৰণে ইংলিছতো কৈ দিছোঁ ডিভিজন অফ এটেনশন হ'ল নম্ৰতা ইট ইজ আ টেকনিক ৱেয়াৰ এ পাৰ্চন ডাজ two different activity at the same time when a person does two different activity at the same time গাড়ী চলোৱা ফোনত কথা পাতা এটা হাতত কিচেনত কাম কৰা আৰু মুখখন ঘূৰাই টিভি চাই থকা দুটা কাম যেতিয়া একেলগে কৰিবলৈ চেষ্টা কৰা হয় তাক কোৱা হয় মনোযোগৰ বিভাজন তাৰপিছত তোমাক সুধিব হোৱাট ইজ এটেনশন তুমি ক'বা Attention is a selective process য'ত আমি কেইবাটাও অপশ্যনৰ ভিতৰৰ পৰা যে অপশ্যন আমাক এট্ৰাক্ট কৰে সেই অপশ্যনক আমি সিলেক্ট কৰোঁ কেইবাটাও অপশ্যনৰ পৰা যে অপশ্যন আমাক এট্ৰাক্ট কৰে সেই অপশ্যনক সিলেক্ট কৰাটোক এটেনশ্যন বুলি কয় সিলেক্ট কৰি তাৰ প্ৰতি কনচেন্ট্ৰেশ্যন দিয়া তাৰ প্ৰতি মনোযোগ দিয়াক এটেনশ্যন বুলি কয় কেইবাটাও অপশ্যন সিলেক্ট কৰি
এটা পাৰ্টিকুলাৰ অপশ্যনক মনোযোগ দিয়াটো এটেনশ্যন বুলি কয়। যেনেকৈ ধৰা কেইবাটাও কলা কুকুৰ, কলা ডগ ৰাস্তাত গৈ আছে, কোনো প্ৰব্লেম নাই। কলা ডগৰ মাজতে এটা বগা ডগ, তো তুমি কাক নিৰ্বাচন কৰিলা? বগা ডগ। তোমাৰ চকুটো অট'মেটিক গুচি গ'ল বগা ডগৰ ফালে। কলা কেইটামানো কলা কুকুৰৰ মাজতে সেই বগা কুকুৰখন তোমাৰ এটেনশ্যন কেচ কৰিলে, ইয়াক মনোযোগ বুলি কয়। তুমি মোৰ ফালে চাই আছা, তুমি এতিয়া ভিডিঅ' অফ আছে, ঠিক আছে, তুমি মোৰ ফালে চাই আছা বুলি ধৰি লৈছোঁ। এতিয়া তোমালোকৰ ঘৰৰ বেল বাজিলে, লগে লগে তোমাৰ মুণ্ডটো ঘূৰি গ'ল, তোমাৰ মুখখন ঘূৰি গ'ল। তুমি চিধা বেলটো ক'ৰ পৰা বাজিলে তুমি সেইটো চাবলৈ তোমাৰ চকুটো সেইফালে গ'ল। আকৌ যেতিয়া মানুহে দৰ্জা খুলি দিলে তুমি আকৌ মোৰ ফালে চাবলৈ ধৰিলা। তাৰ মানে মনোযোগ হ'ল নিৰ্বাচন, সিলেকশ্যন। কেইবাটাও অবজেক্টৰ পৰা যেটো অবজেক্ট এট্ৰাক্টিভ, সেই অবজেক্টে যেতিয়া আমাৰ এটেনশ্যন কেচ কৰে তাক মনোযোগ বুলি কয়। তোমাক এইটো সুধিলে, তাৰপিছত তোমাক সুধিব মনোযোগৰ বৈশিষ্ট্য কি? হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এটেনশ্যন? কোৱাচোন এটেনশ্যনৰ কেৰেক্টাৰিষ্টিক্স কি হ'ব পাৰে? জ্যোতিকা বাইলুং, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এটেনশ্যন তোমাৰ মতে? তুমি পঢ়িছিলা ছেকেণ্ড ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ? What are the characteristics of attention, Jyotika? কি হ'ব পাৰে? Ma'am, attention is selective. Yes. Attention is selective. Attention is mental. Attention based on concentration power. Attention is different to different individual. সব মানুহৰ বেলেগ বেলেগ হয়, কনচেন্ট্ৰেশ্যন পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰে। তো তোমাক এই বস্তুবিলাক সুধিব, তাৰপিছত সুধিব তোমাক টেল মি দ্য স্কোপ অফ এটেনশ্যন। এটেনশ্যনৰ পৰিসৰ কি? মনোযোগৰ পৰিসৰ কি? মনোযোগৰ পৰিসৰ সীমিত। মনোযোগ একেলগে কেইবাটাও বস্তুত আমি দিব নোৱাৰোঁ। তুমি যেতিয়া এটা প্ৰগ্ৰাম চোৱা টিভিত, কোনোবাই যদি ডান্স কৰি থাকে তুমি কাক মন কৰা? মেইন ডান্সাৰক মন কৰা নে বেকগ্ৰাউণ্ড ডান্সাৰক মন কৰা? কাক মন কৰা ধীৰাজ? কোনোবাই ডান্স কৰি থাকিলে তুমি কাক মন কৰা? মেইন ডান্সাৰ নে বেকগ্ৰাউণ্ড ডান্সাৰ? মেইন ডান্সাৰ। মেইন ডান্সাৰ। একেলগে তুমি সবকে চাব নোৱাৰা, কিন্তু মেইন ডান্সাৰ যদি ভাল ডান্স নকৰে তেতিয়া আমাৰ লগে লগে নিৰ্বাচন চেঞ্জ হৈ যায়। আকৌ যেটো বেছি এট্ৰাক্টিভ থাকে আমি আকৌ তাক নিৰ্বাচন কৰোঁ। যেনেকৈ ধৰা মেইন ডান্সাৰ যদি ভাল ডান্স নাই কৰা তো আমি বেকগ্ৰাউণ্ড ডান্সাৰ কোনে ভাল ডান্স কৰিছে তেওঁৰ প্ৰতি আমাৰ মনোযোগ আমি দি দিওঁ, তেওঁৰ প্ৰতি আমি মনোযোগী হৈ যাওঁ। তো মনোযোগ নিৰ্বাচন ধৰ্মী, মেইন কথা মনোযোগৰ। এতিয়া মনোযোগৰ দুটা প্ৰকাৰ আছে। এটা প্ৰকাৰ হ'ল দেয়াৰ আৰ টু টাইপছ অফ এটেনশ্যন নম্ৰতা। ওৱান ইজ voluntary attention and another one is non-voluntary attention. One is voluntary attention and the second one is non-voluntary attention. Voluntary attention হল য'ত আমি জোৰ জবৰদস্তি attention দিওঁ, য'ত আমি নিজকে ফোর্স কৰোঁ attention দিবলৈ। এইটো মোৰ 4 নম্বৰ ক্লাছ, আজি মই 4 নম্বৰ ক্লাছ কৰি আছোঁ আৰু মই নিজকে নিজে ফোর্স কৰিছোঁ যাতে মই খুব ভালকে ক্লাছ কৰোঁ, যাতে মোৰ ভাগৰ নালাগক। সিমিলারলি তোমার যেতিয়া কারেন্ট গুচি যায়, কারেন্ট গুচি গ'লে তোমার মনোযোগ দিবলৈ মন যায়, কিন্তু কারেন্ট গুচি গ'লেও আমি মনোযোগ দিওঁ, কারণ আমার পরীক্ষা পালেহি। আমি কি কারেন্টৰ কাৰণে ৰখি থাকিম নেকি? পৰীক্ষাত তো পঢ়িবই লাগিব, কারেন্টে জব মহে কামোৰাক আমি পঢ়িবই লাগিব। তো এই ধৰণে যেতিয়া আমি নিজকে ফোর্স কৰোঁ, এটেনশ্যন দিবলৈ যেতিয়া আমি নিজকে ফোর্স কৰোঁ তাক কোৱা হয় ঐচ্ছিক মনোযোগ। ঐচ্ছিক, যেতিয়া আমি ইচ্ছা কৰি এটেনশ্যন দিওঁ, ঐচ্ছিক মনোযোগ। দ্যাট ইজ ভলিউন্টারি attention, when we force ourselves to pay attention. Non-voluntary attention হল অনৈচ্ছিক মনোযোগ। Non-voluntary attention that is অনৈচ্ছিক মনোযোগ।
নন ভলিউণ্টাৰী এটেনশ্যন হ'ল য'ত আমি অট'মেটিক এটেনশ্যন দিওঁ, আমাক পুশ কৰাৰ দৰকাৰ নাই, আমাক জোৰ কৰাৰ দৰকাৰ নাই, আমাৰ এটেনশ্যনটো অট'মেটিক আহে। যেনেকৈ ধৰা এই গছৰ পাতা হিলিলে তুমি চালা, পখিলা এটা উৰি গ'ল তুমি চালা, তোমাৰ দেউতা দৰ্জা খুলি সোমাই আহিলে তুমি চালা, মা শুবলৈ গ'ল তুমি চালা, অনলাইন ক্লাছতে তুমি এবাৰ এফালে চাইছা এবাৰ এফালে চাইছা, তুমি চাবলৈ বিচৰা নাই, অট'মেটিক হৈ আছে। বস্তুবিলাক তোমাৰ চকুৰ আগত অহাৰ লগে লগে তোমাৰ মাইণ্ডটো নিৰ্বাচন কৰি লৈছে যে একে এটেনশ্যন দিব লাগিব, লগে লগে তোমাৰ মুণ্ডটো ঘূৰি গৈছে আৰু সেইফালে তুমি এটেনশ্যন দিছা। যেতিয়া আমি অট'মেটিক এটেনশ্যন দিওঁ, এটেনশ্যন দিবলৈ আমাক কোনো ধৰণৰ ফ'ৰ্চৰ দৰকাৰ নপৰে, তাক কোৱা হয় অনৈচ্ছিক মনোযোগ, নন ভলিউণ্টাৰী এটেনশ্যন। এতিয়া ষ্টুডেণ্ট, তোমালোকে এই কনচেপ্টবিলাক ক'ত পাবা? তোমালোকে পাবা হায়াৰ ছেকেণ্ডাৰী বুকত। এম আই ক্লিয়াৰ? ষ্টুডেণ্ট, তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰী বুকটো নপঢ়াকে খালি যদি প্ৰেক্টিকেল কেইটা ছাবমিট কৰা, তুমি নাভাবিবা যে তুমি মাৰ্কছ পাবা, কাৰণ এবাৰ কিন্তু ভাইবা 10 মাৰ্কছৰ নহয়, গোটেইখনেই ভাইবা। তোমাৰ যিমান মাৰ্কছৰ পৰীক্ষা হ'ব 50 মাৰ্কছৰ গোটেইখনেই ভাইবা, কাৰণ ভাইবাৰ ওপৰত গুৰুত্ব দিব, তোমাৰ কনচেপ্টটো কিমান ক্লিয়াৰ আছে পৰীক্ষাটো সম্পৰ্কে সেইটোৰ ওপৰত গুৰুত্ব দিব। মইতো তোমাক ভালকে কৰাই আছো, নাকি নাই হোৱা পঢ়োৱাটো? নম্ৰতা নাই হোৱা নে পঢ়োৱাটো? নম্ৰতা বুজি পাইছা? মেম পাইছো। নাই পঢ়োৱাটো মোৰ? ধীৰাজ হৈছে নাই? ধীৰাজ, বিস্মিতা, জ্যোতিকা, অতুল, শাহিন, বিদিশা হৈছে? মেম হৈছে। মোৰ কষ্ট কৰাটো হৈছে? মেম হৈছে মেম। তো ষ্টুডেণ্ট, তোমাক যেতিয়া এক্সামিনাৰে সুধিব তুমি কেলে ক'ব নাই পৰা, তেতিয়াতো মোৰ অলপ বেয়া লাগিব। সেইটো কাৰণেই ইমান যে মই কষ্ট কৰি আছোঁ, তোমাক যে মই এক্সট্ৰা টাইম দি আছোঁ, তুমি যেতিয়াই মোক লিংক দিবা মই এভেইলেবল, মোৰ যিটো কামেই নাথাকক লাগিলে, মই মোৰ চব কাম এটা ছাইডত থ'ম। আজি জ্যোতিকা 5টা বজাত লিংক দিব, মোৰ আজি এটা জেগাত যাবলগীয়া আছে, মই কেঞ্চেল কৰিলোঁ, কাৰণ এইটো ইম্পৰ্টেণ্ট। অতুল, শাহিন, বিদিশা, বিস্মিতা, ধীৰাজ, নম্ৰতা, তোমালোকে যেতিয়াই ক'বা মই তেতিয়াই এভেইলেবল। তোমালোকে খালি লিংকটো দি পৰীক্ষা কেনেকৈ কৰিলা সেইটো কিন্তু ক'বা। এক্সামিনাৰে সুধিলে মই তেতিয়া ক'ম, মই বাৰে বাৰে কৈছিলোঁ, তেওঁলোকে মোক সেইটো তেওঁলোকে পৰীক্ষাটো কৰাটো মই দেখিব পৰা নাই, তেওঁলোকে লিংকটো দিব পৰা নাই, বা কোনো কাৰণতে ইণ্টাৰনেটৰ প্ৰব্লেমো হ'ব পাৰে। কমচে কম ছবিকেইটা তুমি যে প্ৰেক্টিকেল কৰি আছা তাৰ ছবি বেলেগক দি তাৰ ছবি কেইটামান মাৰি হ'লেও তুমি দিয়াটো ভাল হ'ব। ঠিক আছে, ভালকৈ বহি ল'বা ষ্টুডেণ্ট, ভালকৈ কাপোৰ পিন্ধি ল'বা, ধুনীয়াকৈ বহি মুখামুখিকৈ কাঠৰ পৰ্দা দি ভালকৈ পৰীক্ষা কৰি ফটো পঠাবা, ইমেজ পঠাবা, আৰু তাৰ ফলাফল কিন্তু ছাবমিট কৰিবা। তো ষ্টুডেণ্ট, তোমাক এই ধৰণে এটেনশ্যন সুধিলে তোমাৰ কাম হ'ল হায়াৰ ছেকেণ্ডাৰী বুকটো খুবেই ভালকৈ পঢ়া, কাৰণ তুমি নাভাবিবা যে তুমি উপৰি পঢ়ি গ'লে হৈ যাব। তুমি অকল 4টা টপিক পঢ়িব লাগে, বা যিকোনো সাইকোলজিৰ বুকৰ তোমাৰ যিটো মনোবৈজ্ঞানিক ভিত্তি, শিক্ষাৰ মনস্তাত্ত্বিক ভিত্তি, সাইকোলজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন, মেবি ছেকেণ্ড ছেমিষ্টাৰ তেনেকুৱাতে আছিলে নেকি, ছেকেণ্ড আৰু থাৰ্ড ছেমিষ্টাৰ মেবি, অল্ড কোৰ্ছত তোমাৰ যিটো শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি আৰু সাইকোলজিৰ বুক, তাত তুমি 4টা টপিক পঢ়িবাই। এটা হ'ল মনোযোগ একেবাৰে খুটি পঢ়িবা, খুব ভালকৈ পঢ়িবা। দ্বিতীয় তুমি পঢ়িবা স্মৰণ আৰু প্ৰত্যাভিক্ষা, মানে স্মৃতি, গোটেই স্মৃতিটো ভালকৈ পঢ়ি যাবা তুমি, স্মৃতি, এটেনশ্যন। আৰু এটা হ'ল ৰৰ্ছাক ইংব্লট টেষ্ট, ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা, এইটো খুব ভালকৈ পঢ়িবা। আৰু এটা হ'ল থিমেটিক এপাৰচেপশ্যন টেষ্ট, কাহিনী সংবোধন অভিক্ষা, সেইটো ভালকৈ পঢ়িবা। তো মই তোমালোকক আৰু অকণমান আগবাঢ়ি গৈছোঁ, আৰু কেইটামান প্ৰশ্ন সুধিছোঁ। তো ষ্টুডেণ্ট, এতিয়া মনোযোগ কৰি তুমি কি ফলাফল পালা তোমাক সুধিব।
তোমাক মানে গোটেই পৰীক্ষাটোৱে সুধিব তোমাৰ পৰীক্ষাৰ উদ্দেশ্য কি আছিলে মনোযোগ কাক কয় মনোযোগৰ বৈশিষ্ট্য কি তুমি পৰীক্ষাৰ কাৰ্যপ্ৰণালী কোৱা পৰীক্ষা কৰি তুমি কি ফলাফল পালা এই ফলাফলটোৰ ওপৰত তুমি কি ক'ব পাৰা তোমাৰ পৰ্যবেক্ষণ কোৱা তোমাৰ মতে সাবজেক্ট কেনেকুৱা ৰেসপন্স কৰিছে কেনেকৈ ৰিয়েক্ট কৰিছে তুমি কোৱা এইবিলাক তোমাক সুধিব তুমি নিজৰ এসাইনমেন্টটো খুব ভালকে পঢ়িবা আৰু এই পয়েন্টস কেইটা ভালকে পঢ়ি যাবা তো স্টুডেন্ট আমি যদি আৰু অকমান আগবাঢ়ি যাওঁ আমি পালো ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা এই ৰৰ্ছাক ইংব্লড টেষ্টটো কোনে আনিছিল কোনে ফাউন্ডার হয় রর্সাক ইংব্লড টেস্টৰ ফাউন্ডার কোন জনক কোন রর্সাক ইংব্লড টেস্টৰ জনক কোন হু ওয়াজ দ্য ফাউন্ডার অফ রর্সাক ইংব্লড টেস্ট কোন হয় জ্যোতিকা বিস্মিতা ধীরাজ কোন হয় ম্যাম হারমান রর্সাক হারমান রসাক ইয়েস হারমান রর্সাক হারমান রর্সাকে এই পার্টিকুলার টেস্টটো উলিয়াইছিল তোমালোকে ইয়াৰটো চাই ল'বা কোনটো ইয়াৰ তেওঁ আছিল তেওঁ কোৰ সাইকোলজিষ্ট আছিল সুইজাৰলেণ্ড তেওঁ কিয় এই পৰীক্ষাটো কৰিছিল বা এই পৰীক্ষা কিয় কৰা হয় বিস্মিতা ধীৰাজ নম্ৰতা এই পৰীক্ষা কিয় কৰা হয় অতুল ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা পৰীক্ষা কিয় কৰা হয় ব্যক্তিত্ব জুখিবলৈ এই পৰীক্ষা কৰা হয় ব্যক্তিত্ব জুখিবলৈ জ্যোতিকা বুজি পাইছা বিদিশা বিস্মিতা to assess the personality ব্যক্তিত্ব জুখিবলৈ to assess the personality এতিয়া কথাটো হল তোমাক নেক্সট কব ব্যক্তিত্ব জুখিব পাৰিনে কোৱা ধীৰাজ কোৱা কাবাৰ ব্যক্তিত্ব জুখিব পাৰিনে পাৰি মেম ব্যক্তিত্ব জুখিব ইমান উজু নহয় ব্যক্তিত্ব আমি এসেস কৰিব পাৰো পৰ্যবেক্ষণ কৰিব পাৰো কিন্তু ব্যক্তিত্ব আমি জুখিব নোৱাৰো ব্যক্তিত্বক মেজাৰ কৰিব নোৱাৰো কিলোমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰৰ নিচিনা কিন্তু ব্যক্তিত্বক আমি পৰ্যবেক্ষণ কৰিব পাৰো এসেস কৰিব পাৰো ব্যক্তিত্ব এসেস কৰাৰ টেকনিক্সবোৰ কি কি চোৱা তোমাক সুধিব What are the techniques to assess personality? ব্যক্তিত্ব জুখাৰ টেকনিক্সবোৰ কি কি? What are the techniques to assess personality? কোৱাটো ব্যক্তিত্ব জুখাৰ টেকনিক্সবোৰ কি কি? বহুত টেকনিক আছে। Rorschach Inglot test, thematic apperception test, word association test. বহুত টেকনিক আছে। তুমি ব্যক্তিত্ব জুখাৰ টেকনিক্স বিলাক কি কি আটাইকেইটাৰ নাম কিন্তু জানি থবা হা আৰু তেওঁলোকৰ কাম কেইটা জানি থবা ওয়ার্ড অ্যাসোসিয়েশন টেস্ট কি চোৱা আৰু ব্যক্তিত্ব এই যে তোমাৰ যে আৰু এটা কথা ইম্পৰ্টেন্ট কথা এই যে তোমাৰ ব্যক্তিত্ব জুখা হয় নহয় এই ব্যক্তিত্ব জুখাৰ সিস্টেমটো হল ইয়াত কেইটামান ভেগ মিনিংলেস মেটেৰিয়েলৰ যোগেদি ব্যক্তিত্ব জুখা হয় যেকেটা পৰীক্ষায় লোৱা হৈছে ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা বা থিমেটিক অ্যাপারসেপশন টেস্ট কাহিনী সংবোধন অভিক্ষা এই দুটা পৰীক্ষাৰেই কিন্তু কোনো অর্থ নাই মানে পৰীক্ষাৰ অর্থ আছে মানে তোমাৰ হেৰিৰ অৰ্থটো নাই তোমাৰ কাৰ্ডৰ কোনো মিনিং নাই তুমি এই কথাটো মনত থবা দেই তোমাক সুধিব যে এই পৰীক্ষাটোত যে তুমি কাৰ্ড কেটা ইউজ কৰিলা কাৰ্ড কেটা মিনিংফুল হয়নে নহয় মিনিংলেস কাৰ্ড কেটা মিনিংলেস কাৰ্ডৰ কোনো অৰ্থ নাই সাবজেক্টে সেই কাৰ্ড কেটা চাই নিজৰ মনৰ কথা উপস্থাপন কৰে এই ব্যক্তিত্ব অভিক্ষা এই যে দুটা অভিক্ষা আছে ৰৰ্ছাকৰ চিয়াহী দাগ অভিক্ষা আৰু কাহিনী সংবোধন অভিক্ষা এই দুটা অভিক্ষা যে আছে এই অভিক্ষা কেটাৰ জৰিয়তে আমি ব্যক্তিত্বৰ একেবাৰে নজনা কথা উপস্থাপন কৰাৰ সুবিধা কৰি দিওঁ হেতু কাৰণে ইয়াক প্ৰজেকশন বুলি কয় প্ৰজেকশন
ব্যক্তিত্ব জোখাটো এক ধৰণৰ প্ৰজেকশ্যন why কাৰণ ইয়াত আনকনচিয়াছলি সাবজেক্টে নিজে নজনাকে আনকনচিয়াছলি নিজৰ মনৰ কথা উপস্থাপন কৰে তোমাক সুধিব সাবজেক্টে যেতিয়া কথাবিলাক উপস্থাপন কৰে সাবজেক্টে জানেনে সাবজেক্টে কথাবিলাক উপস্থাপন কৰিবলৈ যাওঁতে সাবজেক্টে জানেনে তেতিয়া তুমি কবা যে না সাবজেক্টে নাজানে সাবজেক্টে নজনাকে নিজৰ মনৰ কথা উপস্থাপন কৰি থাকে সাবজেক্টে এটো জানে যে এটা পৰীক্ষা হৈ আছে এটো সাবজেক্টে জানে পৰীক্ষা এটা হৈ আছে কিন্তু কি পৰীক্ষা হৈছে আৰু এই পৰীক্ষা যে ব্যক্তিত্ব জোখাৰ কাৰণে হৈ আছে এই কথাটো নাজানে আৰু এটা কথা ষ্টুডেন্ট তোমালোকক এটা কথা কব তোমালোকে তোমালোকৰ পৰীক্ষাৰ উদ্দেশ্য কেটা কৈ দিয়ানে সাবজেক্টক নহয় কেতিয়াও নকওঁ কেতিয়াও পৰীক্ষাৰ উদ্দেশ্য নকবা তেতিয়া সাবজেক্টে গম পাই যাব যে তেওঁলোকৰ কি কামৰ কাৰণে এই পৰীক্ষাটো কৰোৱা হৈছে হেতু কাৰণে 6 সেমিষ্টাৰৰ ষ্টুডেন্টে 6 সেমিষ্টাৰৰ লগত পৰীক্ষা কৰিব নালাগে একচুয়ালি কাৰণ 6 সেমিষ্টাৰে জানে যে এই পৰীক্ষা ব্যক্তিত্ব জোখাৰ কাৰণে কৰা হৈছে তো যে ৰিপ্লাই 6 সেমিষ্টাৰ দিব তেওঁলোক কনসিয়াস হৈ যাব যেহেতু ব্যক্তিত্ব জোখাৰ কাৰণে কৰা হৈছে তেওঁলোকে কনসিয়াস হৈ তাৰ ৰিপ্লাই দিব তেতিয়া হেতু এটা প্ৰবলেম হ'ব চেষ্টা কৰিবা সেকেন্ড আৰু ফোৰ্থৰ লগত কৰিবলৈ চেষ্টা কৰিবা আৰু একেবাৰে কোনো উপায় নাথাকিলে তেতিয়াহে 6 সেমিষ্টাৰৰ লগত আদাৰৱাইজ জেনাৰেলি নকৰিলে ভাল হয় কিন্তু পেন্ডেমিক সিচুৱেশন সবফালে চাব লাগিব ঠিক আছে হ'ব তো ব্যক্তিত্ব এটো কাৰণে জোখা হয় আৰু ইয়াত কি কৰা হয় এই যে তোমাৰ কাৰ্ডবিলাক আছে কাৰ্ডবিলাক হল একেবাৰে মিনিংলেস কাৰ্ড আৰু সেই মিনিংলেস কাৰ্ডৰ যোগেদি সাবজেক্টৰ মনৰ অন্তৰ্নিহিত কথা উলিয়াই আনা হয় অন্তৰ্নিহিত কথা উলিয়াই আনা হয় এটো এটা গল আৰু এটা প্ৰশ্ন সুধিছো ৰৰ্শকৰ সিয়াহী দাগ অভিক্ষাৰ কাৰ্ডবিলাক যেতিয়া দেখুৱা হয় কাৰ্ডবিলাক সাবজেক্টে কেনেকে চাই কি উত্তৰ দিবা ৰৰ্শকৰ সিয়াহী দাগ অভিক্ষা যেতিয়া লোৱা হয় তেতিয়া কাৰ্ডবিলাক যেতিয়া সাবজেক্টে চাই সাবজেক্টে কাৰ্ডবিলাক কেনেকে চাই তাৰ কি উত্তৰ দিবা সাবজেক্টে কাৰ্ডবিলাক বিভিন্ন এংগেলৰ পৰা চাই ষ্টুডেন্ট বিভিন্ন এংগেলৰ পৰা উল্টি পুল্টি চাই ওপৰত চাই তলত চাই ঘুৰাই পকাই চাই সব ফালৰ পৰা কাৰ্ডবিলাক চাই আৰু তেওঁলোকে ৰেসপন্স কৰে মনত থবা হা কাৰ্ডবিলাক কোনটো এংগেল বুলি কথা নাই সব ফালৰ পৰা চাই তাৰ পিছত তোমাক সুধিব ৰৰ্শকৰ সিয়াহী দাগ অভিক্ষাৰ কাৰ্ডবিলাকৰ ভিতৰত কি বস্তুৰ ওপৰত গুৰুত্ব দি চোৱা হয় কোন তিনটা বস্তুৰ ওপৰত গুৰুত্ব দি চোৱা হয় কাৰ্ডৰ ভিতৰত কন্টেন্টটো কি আছে হাতী ঘোড়া কুকুৰ মেকুৰী কাৰ্ডটো দেখিবলৈ কি পাইছে কাৰ্ডৰ কালাৰ কি আছে সেই কন্টেন্টটো কিমানটা বহলাই আছে মানে কিমানটা স্প্ৰেড হৈ আছে গোটেইখন লৈ কিনে কোৱা হৈছে নে নাই কাৰ্ডৰ লোকেশন কি কাৰ্ডৰ ডিটাৰমিনেশন কি এন্ড কাৰ্ডৰ কন্টেন্ট কি থ্ৰী থিংস ৰৰ্শকৰ সিয়াহী দাগ অভিক্ষাৰ কাৰ্ডবিলাকত সাবজেক্টে তিনটা বস্তু চাই আই হোপ তোমালোকে লিখি লিখি লৈছা এইবিলাক ইম্পৰ্টেন্ট কথা লোকেশন ডিটাৰমিনেশন এন্ড কন্টেন্ট তিনটা বস্তু চাই লোকেশন ডিটাৰমিনেশন এন্ড কন্টেন্ট লোকেশন হল কাৰ্ডটো কি ধৰণে চোৱা হৈছে লোকেশন ওপৰত কাৰ্ডৰ ওপৰৰ অংশটো চাই কোৱা হৈছে ভিতৰৰ অংশটো চাই কোৱা হৈছে গোটেই কাৰ্ডখন লৈ কোৱা হৈছে লোকেশন ডিটাৰমিনেশন কিমান ক্লিয়াৰ কাৰ্ডটো বুজিবলৈ কিমান উজু আৰু ক্লিয়াৰ হৈছে কিমান স্পষ্ট কাৰ্ডটো বুজিবলৈ লাষ্ট হল কন্টেন্ট কাৰ্ডৰ ভিতৰত কি দেখা গৈছে পিকচাৰটো দেখিবলৈ কেনেকুৱা লাগিছে তাৰ মেইন কন্টেন্টটো কি লোকেশন ডিটাৰমিনেশন এন্ড কন্টেন্ট এই তিনটা এসপেক্টৰ ওপৰত গুৰুত্ব দিয়া হয় ৰৰ্শকৰ সিয়াহী দাগ অভিক্ষাত হল এটো কথাবিলাক বুজি পাইছা ষ্টুডেন্ট ধীৰাজ বিস্মিতা অতুল শাহিন বিদিশা কৰবী
পাইছো মেম। য়েছ পাইছো মেম। য়েছ তোমাক এই ধৰণে সুধিব দেই, বৰ ঘূৰাই পকাই সুধিব। তাৰপিছত তোমাক আৰু এটা বস্তু সুধিব পাৰে, ৰসাগৰটো ক'লা, আচ্ছা কোৱাটো ৰসাগত কাৰ্ডবিলাক কিমান মিনিটৰ কাৰণে দেখুওৱা হয়? কিমান মিনিটৰ কাৰণে দেখাইছিলা কাৰ্ডটো, এনেকৈ সুধিব। কিমান মিনিটৰ কাৰণে কাৰ্ডছ দেখুওৱা হয়? মেম ইয়াত সময়সীমা নাই। য়েছ, ইয়াত সময়ৰ কোনো বাধ্যবাধকতা নাই, খেয়াল থবা। কিমান মিনিটৰ কাৰণে বুলি নহয়, কাৰ্ডটো দিয়া হয়, কাৰ্ডটো দিয়াৰ পিছত ছাবজেক্টে যিমান মৰ্জি সিমানেই সময় ল'ব পাৰে, সেইটো কোনো কথা নাই। আৰু এটা কথা কোৱাচোন, ৰসাগৰ কাৰ্ডবিলাকত ছাবজেক্টে এখন এখন কাৰ্ডত কেইটাকে ৰেছপন্স দিব পাৰে? ৰসাগৰ চিয়াহী দাগ অভিক্ষাত এখন এখন কাৰ্ডত ছাবজেক্টে কেইটাকে ৰেছপন্স দিব পাৰে? এখন নহয় অতুল, এখন কাৰ্ডত কেইবাটাও ৰেছপন্স দিব পাৰে, ৰেছপন্সৰো কোনো সীমা নাই। ৰসাগৰ চিয়াহী দাগ অভিক্ষাত কাৰ্ডবিলাক যে আছে, চিয়াহী পেলোৱা কাৰ্ডবিলাক, সেই কাৰ্ডবিলাক ছাবজেক্টক আমি দিম, ছাবজেক্টে কিমান সময়ৰ কাৰণে চাব ছাবজেক্টৰ কথা, আৰু ছাবজেক্টে সেই কাৰ্ডখন চাওঁতে তিনিটা বস্তু খেয়াল কৰিব। কাৰ্ডৰ লোকেশ্যনটো কি আছিল, ওপৰত ফালে চাব নে তলত চাব ডিচাইড কৰিব, কাৰ্ডৰ কালাৰ কিমান ক্লিয়াৰ আছিল, আৰু কাৰ্ডত থকা ছবিটো কি কৈছে, এই তিনিটা বস্তু ৰসাগৰ চিয়াহী দাগ অভিক্ষাত ছাবজেক্টে চাব। নেক্সট তোমাক ক'ব পাৰে, আচ্ছা এই যে তোমাৰ তুমি হেৰিবোৰ যে ওলাবা, তোমাৰ ৰেছপন্সবিলাক যে ল'বা, ছাবজেক্টৰ যে ৰেছপন্স ল'বা, এই ৰেছপন্সবিলাক তুমি আকৌ এটা কলম বনাই লিখি ল'ব লাগিব। কি কি আছে সেই কলমত বিদিশা? প্ৰাকৃতিক বস্তু, মানৱ সৃষ্ট বস্তু, কি কি আছে কলমটোত, য'ত এই কাৰ্ডবিলাক আকৌ ভৰাই ভৰাই লিখিব লাগিব ৰেছপন্সবিলাক? প্ৰাকৃতিক বস্তু, জীৱিত বস্তু, নিৰ্জীৱ বস্তু, জীৱ সম্পৰ্কীয়, লৰচৰ কৰি থকা, পৌৰাণিক। হৈছে প্ৰাকৃতিক বস্তু, জীৱিত বস্তু, লৰচৰ কৰি নথকা বস্তু, লৰচৰ কৰি থকা বস্তু, জীৱিত বস্তু, পৌৰাণিক বস্তু, এনেকৈ ভাগ ভাগ কৰা আছে। ছাবজেক্টে যিমান ৰেছপন্স দিব 1 নম্বৰ কাৰ্ডত, সেই 1 নম্বৰ কাৰ্ডৰ পোনে পোনে সেই ৰেছপন্সবিলাক বহিব। তেতিয়াহ'লে ৰসাগত কোনো সময়সীমা নাই কাৰ্ড চোৱাৰো, আৰু ৰেছপন্স দিয়াৰো কোনো লিমিটেশ্যন নাই। কিন্তু কাহিনী সংবোধন অভিক্ষাত এইটো নহয়। কাহিনী সংবোধন অভিক্ষা কোনে আনিছিল ষ্টুডেণ্ট? কাহিনী সংবোধন অভিক্ষাটো কোনে আনিছিল? মুৰে আৰু মৰ্গান। য়েছ, মুৰে আৰু মৰ্গান। কাহিনী সংবোধন অভিক্ষাটো আনিছিল মুৰে আৰু মৰ্গান। মনত থবা হা, 1935ত মুৰে আৰু মৰ্গানে, তোমালোকে ফুল নামকেইটা ভালকে পঢ়ি ল'বা, তেওঁলোকে কাহিনী সংবোধন অভিক্ষাটো আনিছিল। কাহিনী সংবোধন অভিক্ষাত টোটেল কেইটা কাৰ্ড ইউজ কৰা হয়? 10টা মেম। 10টা। তাৰপিছত 1 নম্বৰ কাৰ্ডটো 10টা কাৰ্ড দেখুৱাৰ পাছত লাষ্টত এটা উকা কাগজত এটা গল্প লিখিবলৈ দিয়া হয়। 10 নম্বৰ কাৰ্ডটো ইউজ কৰাৰ পাছত লাষ্টত উকা কাগজত আকৌ লিখিবলৈ দিয়া হয়। 10 নম্বৰ কাৰ্ডটোৰ পাছত এটা উকা কাগজত ছাবজেক্টে ইচ্ছা কৰিলে লিখি থাকিব পাৰিব। আৰু কি কৰা হয় ষ্টুডেণ্ট ইয়াত? আৰু কি কৰা হয়? 10টা কাৰ্ডৰ যে কাম দিয়া হয়, এই 10টা কাৰ্ডৰ ভিতৰতে কোনটো কাৰ্ড
সাবজেক্টে কিমান সময়ৰ কাৰণে চাই কাৰ্ডবিলাক কিমান সময়ৰ কাৰণে দিয়া হয় কিমান সময়ৰ কাৰণে সেই কাৰ্ডবোৰ দিয়া হয় ষ্টুডেন্ট চাবলৈ সাবজেক্টক কিমান সময়ৰ কাৰণে সেই কাৰ্ডবোৰ সাবজেক্টক চাবলৈ দিয়া হয় বিদিশা কোৱা কিমান সময়ৰ কাৰণে কাৰ্ডবিলাক চাবলৈ দিয়া হয় বিদিশা আৰে একদম ইজি তো কাৰ্ডবিলাক কিমান সময়ৰ কাৰণে দিয়া হয় 5 মিনিট 5 মিনিটৰ কাৰণে কাৰ্ডবিলাক চাবলৈ দিয়া হয় একদম ভুল নকৰিবা 5 মিনিটৰ কাৰণে কাৰ্ডবিলাক চাবলৈ দিয়া হয় ভেৰি গুড তো এটা আমি বুজি পালো তো ষ্টুডেন্ট এই ধৰণে তুমি প্ৰশ্নবিলাক ৰেডি কৰিব লাগিব তোমাক কাৰ্যপ্ৰণালী কিন্তু সুধিব তুমি একদম পাহৰি নাযাবা কাৰ্যপ্ৰণালী তুমি পৰীক্ষাটো কেনেকৈ কৰিলা এই কথাটো কোৱা এইটো তোমাক সুধিবই তুমি কাৰ্যপ্ৰণালীত ক্লিয়াৰ হবা মোক তোমালোকে এটা লিংক দিবা সেই লিংকত সোমাই কিনে মই ক্লাছ কেইটা চাম আৰু কোনো ডাউট হলে তোমালোকে মোৰ লগত যোগাযোগ কৰিবা তোমালোকে হায়াৰ সেকেন্ডাৰী বুকৰ পৰা পঢ়িব লাগিব মনোযোগ স্মৃতি বিস্মৃতি স্মৰণ প্ৰত্যাভিক্ষা ব্যক্তিত্ব পাৰ্সোনালিটি কাক বুলি কয় এতিয়া মই লাষ্টৰ ফালে আহি গৈছো মই আৰু দুটামান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো মোৰ নিজৰ মানসিক শান্তিৰ কাৰণে যাতে মোৰ মনটো ভাল লাগক ভালকে শেষ হওক তো ষ্টুডেন্ট পাৰ্সোনালিটি মানে কি তোমাক সুধিব পাৰ্সোনালিটি কি কবা পাৰ্সোনালিটি কি কবা ষ্টুডেন্ট পাৰ্সোনালিটি কি ব্যক্তিত্ব হল sum total of responses sum total of behavior এজন মানুহৰ সকলো ধৰণৰ ব্যৱহাৰ সকলো ধৰণৰ ৰিএকশন বা ৰেসপন্সেস দৈনন্দিন জীৱনত কৰা সকলো ৰেসপন্সকেই ব্যক্তিত্ব বুলি কয় পাৰ্সোনালিটি ইজ ডিফাৰেন্ট টু ডিফাৰেন্ট ইন্ডিভিজুৱেল সব মানুহৰ পাৰ্সোনালিটি বেলেগ বেলেগ হয় পাৰ্সোনালিটি তোমাক ফ্যাক্টৰ সুধিব কোন কোন ফ্যাক্টৰে পাৰ্সোনালিটিক প্ৰভাৱিত কৰে এডুকেশনাল ফ্যাক্টৰ যোনে পঢ়া শুনা কৰে তাৰ পাৰ্সোনালিটি ভাল হয় সাইকোলজিক্যাল ফ্যাক্টৰ যাৰ মা দেউতা ঘৰুৱা পৰিস্থিতি ভাল থাকে পাৰ্সোনালিটি ভাল হয় সোশিয়াল ফ্যাক্টৰ সামাজিক বন্ধু পিয়াৰ গ্ৰুপ যদি ভাল পায় স্কুলৰ যদি পৰিবেশ ভাল পায় পাৰ্সোনালিটি ভাল হয় ইকোনমিক ফ্যাক্টৰ পয়সা যদি থাকে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যদি ভাল থাকে সকলো সুবিধা পায় সুযোগ সুবিধা পায় কাৰণে পাৰ্সোনালিটিও ভাল হয় হেতু তুমি ক'ব পাৰিবা নেক্সট তোমাৰ হল পাৰ্সোনালিটি টাইপ থিওৰি আৰু ট্ৰেট থিওৰি পঢ়িবা দেই হিপোক্ৰেটস ক্ৰেচমাৰ শেলডমৰ মতে পাৰ্সোনালিটি কেনেকুৱা যেনেকৈ ধৰা এন্ডোমৰ্ফিক পাৰ্সোনালিটি এক্টোমৰ্ফিক পাৰ্সোনালিটি ইমানটোলৈকে নুসুধিব চাগে টাইপস অফ পাৰ্সোনালিটি নুসুধিবও পাৰে তথাপিও তুমি এক্সট্ৰোভাৰ্ট ইন্ট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট হল মই সদায় কথা কওঁ সোশ্যাল মিডিয়াত এক্টিভ থাকো সব কথা খুলি কওঁ ইন্ট্ৰোভাৰ্ট মাই হাজবেণ্ড তাৰ সম্পূৰ্ণ অপোজিট কথা কেইটা নিজৰ মাজত থয় শেয়াৰ নকৰে চুপচাপ থাকে তো সব মানুহৰ পাৰ্সোনালিটি বেলেগ বেলেগ থাকে কোনোবা ইন্ট্ৰোভাৰ্ট থাকে কোনোবা এক্সট্ৰোভাৰ্ট থাকে তো তুমি এই বস্তু কেইটা পঢ়ি যাব লাগিব পাৰ্সোনালিটি কি পাৰ্সোনালিটিৰ টাইপস কি পাৰ্সোনালিটিৰ ক্যাৰেক্টাৰ্স কি ক্যাৰেক্টাৰিস্টিক্স কি কোৱালিটিজ অফ আ ব্যালেন্সড ম্যাচিউৰড পাৰ্সোনালিটি কি কোৱালিটি হ'ব পাৰে এটা ভাল পাৰ্সোনালিটি ভাল পাৰ্সোনালিটিৰ কোৱালিটি হল সেই পাৰ্সোনালিটি কেইটা তোমাৰ যিকোনো পৰিস্থিতিত এডজাস্ট কৰিব পাৰে যিকোনো কথা বুজি পাব পাৰে তেওঁলোকৰ পাৰসেপশন ক্লিয়াৰ থাকে যিকোনো আন্ডাৰষ্টেণ্ডিং তেওঁলোকে কৰিব পাৰে যিকোনো কথা সহজকে ল'ব পাৰে নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ থব পাৰে সব মানুহক মিলা প্ৰীতিকে বুজি পাব পাৰে এই কেইটা হল ভাল ব্যক্তিত্বৰ কেইটামান বৈশিষ্ট্য এই বস্তু কেইটা তোমাক সুধিব তোমাৰ যেটো প্ৰ্যাকটিক্যাল আছে নহয়
সেই প্ৰেক্টিকেলৰ লগত সম্পৰ্ক থকা গোটেই এছাইনমেণ্টটো সুধিব। এবাৰ কিন্তু ভালকৈ সুধিব, কাৰণ তোমালোকৰ প্ৰেক্টিকেল বেছি নাই, দুটাহে প্ৰেক্টিকেল। তোমাক অকল অনলাইনত পৰীক্ষা হ'বতো, অনলাইনততো প্ৰেক্টিকেল দেখাব নোৱাৰিবা, অনলাইনত গোটেইখিনি ভাইবাই হ'ব। সেইটো কাৰণে তোমালোকে সাইকোলজিৰ বুক, তাৰ ব্যক্তিত্ব, স্মৰণ আৰু প্ৰত্যাভিক্ষা, মনোযোগৰ বিভাজন কাক বুলি কয়, তাৰ বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি কেৰেক্টাৰিষ্টিক্স সকলো পঢ়ি যাবা। আৰু এই যে তোমাৰ প্ৰতিবেদন দুটা, এই পৰীক্ষা দুটা ভালকৈ পঢ়ি যাবা। আৰু এটা বস্তু তোমাক লাষ্ট টপিক, মই লাষ্ট ডিছকাছ কৰিম। আৰু এটা তোমাক সুধিব পাৰে, পৰীক্ষক কি? হু ইজ এক্সপেৰিমেণ্টাৰ? অভিক্ষাৰ্থী কোন? হু ইজ ছাবজেক্ট? এক্সপেৰিমেণ্টেল সাইকোলজি কি? তাৰ হিষ্ট্ৰী কি? তাৰ অৰিজিন কি? এইবিলাক কথা তোমাক সুধিব পাৰে। এক্সপেৰিমেণ্টেল সাইকোলজি, তাৰ হিষ্ট্ৰী, তাৰ অৰিজিন, তাৰ ডেভেলপমেণ্ট, যিটো ইউনিট 1, তোমালোকৰ যিটো দীপ্তি দেৱী চাংমাই, যোগেশ চাংমাই, সেই বুকৰ যে ইউনিট 1টো তোমালোকক সুধিব পাৰে। মই আজি মিটিঙত, এটা মিটিং আছে ডিপাৰ্টমেণ্টেল, সেই মিটিঙত সুধি চাম যে ইউনিট 1টো কি। আগতে মানে ছিষ্টেমটো কি আছিলে, 10 মাৰ্কৰ এটা পৰীক্ষা হৈছিলে ইউনিট 1ৰ ওপৰত। এতিয়া সেই পৰীক্ষাটো হ'ব নেকি আমি নাজানো। প্ৰেক্টিকেলৰ মাৰ্কিং কেনেকুৱা হ'ব, তোমালোকৰ এছাইনমেণ্টত কিমান মাৰ্কছ থাকিব, ভাইবাত কিমান থাকিব, এই কথাটো এতিয়াও আমি একো গম পোৱা নাই। যদি মই কিবা এটা গম পাওঁ মই নিশ্চয় জনাম, কিবা এটা গম পালে নিশ্চয় জনাম, কিন্তু এতিয়ালৈকে কথাটো গম পোৱা নাই। তো মই কি কৰিম, মই এনে ডিপাৰ্টমেণ্টৰ মিটিঙত সুধি চাম যে ফাৰ্ষ্ট ইউনিটটো কি, মানে কোনো ধৰণৰ লিখনি জমা দিব লাগিব নেকি, নালাগিলে অকল এছাইনমেণ্টকেইটা কৰিলেই হ'ব। ফাৰ্ষ্ট ইউনিটটো ভালকৈ পঢ়ি যাবা। সাইকোলজিকেল এক্সপেৰিমেণ্ট কাক বুলি কয়, ছাবজেক্ট কোন, এক্সপেৰিমেণ্টাৰ কোন, লেবৰেটৰী প্ৰেক্টিকেল মানে কি, পৰীক্ষাটো ক'ত হৈছিল, অনলাইনত হৈছিল, কিন্তু প্ৰথম ইউনিটটো খুব ভালকৈ পঢ়ি যাব লাগিব। আই হোপ ইউ আৰ কোৱাইট ক্লিয়াৰ উইথ দ্য ক্লাছ। তোমালোকৰ যদি কিবা ডাউট আছে, এজ এ হ'ল 603, 605, 604 লেবৰেটৰী প্ৰেক্টিকেল, কিবা ডাউট থাকিলে মোক কোৱা। এতিয়া ভালকৈ সুধি লোৱা। মই গুগল ক্লাছৰুমতো এভেইলেবল আছোঁ। তোমালোকে যিকোনো ডাউটৰ কাৰণে, যিকোনো প্ৰব্লেম হ'লে, যিকোনো ডাউট হ'লে মোক গুগল ক্লাছৰুমতো তোমালোকে সুধিব পাৰিবা। ধীৰাজ, বিস্মিতা, অতুল, শাহিন, বিদিশা, কৰবী, তোমালোকৰ চেমিনাৰ গ্ৰুপ ডিছকাশ্যনো হৈ গৈছে, প্ৰব্লেম নাই। তো তোমালোকৰ কিবা ডাউট আছে যদি কোৱা, আজি লাষ্ট ক্লাছ, সেইটো কাৰণে মই অকণমান ভালকৈ লৈ ল'লোঁ তোমালোকৰ পঢ়াৰ সুবিধাৰ্থে। কিবা ডাউট আছে? ধীৰাজ, বিস্মিতা, অতুল, শাহিন, বিদিশা, কৰবী? নাই মেম। আচ্ছা, বিস্মিতা, অতুল, শাহিন, কৰবী? নাই মেম। মই গুগল ক্লাছৰুমত এভেইলেবল আছোঁ। ধীৰাজ, তুমি গুগল ক্লাছৰুমৰ কোডটো জানা নেকি? এই অতুলৰ ওচৰত নাই। তোমালোকে চবে গুগল ক্লাছৰুমত জইন কৰিলেহে এছাইনমেণ্ট জমা দিব পাৰিবা। অতুলটো সোমাই থকা নাই। ধীৰাজ, আছে নেকি তোমাৰ ওচৰত মোৰ ক্লাছৰ কোডটো? ক্লাছৰ কোডটো মেম নাই নহয়। ঠিক আছে, একো নাই অতুল, মই ইণ্টাৰনেটৰ Yes, পৰা, ma'am. একো নাই, ইণ্টাৰনেটৰ পৰা আজিৰ ভিতৰতেই কোডটো দি দিম। তোমালোকে যাতে চবেই গুগল ক্লাছৰুমটো জইন কৰিব পাৰা। ঠিক আছে, মেম তোমালোকৰ ইনভাইট কৰিব পৰা যায় নহয় চাগে। ইনভাইট কৰিব পৰা যায় ন? ঠিক আছে, মই চামতো ইনভাইট কৰিব পৰা যায় নেকি, নহ'লে কোডটোৱে মই পাৰোঁতো, ইনভাইটটো মই শিকাগে নাই, কোডটোকে মই দি দিম। একো নাই, মই তেতিয়া মানে লেপটপৰ পৰা চাব লাগিব, আৰু লেপটপৰ পৰা মই উলিয়াই দি দিম। তোমালোকে চবেই গুগল ক্লাছৰুমত কিন্তু জইন হৈ থাকিবা। হোম এছাইনমেণ্ট দিছিলোঁ নহয় ধীৰাজ, গুগল ফৰ্ম এটা দিছিলোঁ ন? চেমিনাৰ গ্ৰুপ ডিছকাশ্যন হৈ গৈছে ন ধীৰাজ? ইয়েছ মেম। ঠিক আছে, কোনো প্ৰব্লেম নাই। ঠিক আছে ষ্টুডেণ্ট, অল দ্য বেষ্ট ফৰ এক্সামিনেশ্যন। ভাইবাৰ কাৰণে খুব পঢ়া। সাইকোলজিকেল লেবৰেটৰী প্ৰেক্টিকেল, এক্সপেৰিমেণ্ট আৰু
হায়াৰ ছেকেণ্ডেৰীৰ বুক কেইটা তন্নকে পঢ়িবা, তোমালোকৰ কিন্তু ভাইবাহে আহিব, পুৰা জোৰ কিন্তু ভাইবাত দিব। আৰু মই যেনেকৈ প্ৰশ্ন ডিছকাছ কৰিছোঁ তেনেকুৱা ধৰণৰ প্ৰশ্ন ডিছকাশ্যন হ'ব পাৰে, কি হ'ব নাজানো, বেলেগো হ'ব পাৰে। তুমি খুটি নাটি খৰচি মাৰি পঢ়ি যাবা দেই, ঠিক আছে? মেম যদি অনলাইনত এই প্ৰেক্টিকেলটো কৰিব পৰা নাযায় তেতিয়াহ'লে এনেকুৱা সৰু ক্লিপ বা ফটো দি পিনে হেৰি কৰিব পৰা যাব নহয় মেম? অনলাইনত যদি প্ৰেক্টিকেলটো কৰিব পৰা নাযায় তেতিয়া কি কৰিব পৰা যাব ধীৰাজ, কি কৰিলে ভাল হ'ব তেতিয়া? মেম এই এক্সপেৰিমেণ্টটো মই যেনিবা কৰি আছোঁ ঘৰতে মোৰ ভাইটি বা হেৰি কাজিন এটাৰ লগত, মই তাতে ফটো ক্লিক কৰিলোঁ, তাৰপিছত ভিডিঅ' এটা সৰু ক্লিপ এটা বনাই পিনে মই সেইটো আপোনাক কৰিব ছাবমিট পাৰা। কৰিলে হ'ব নহয় তেনেকৈ? হ'ব, খালি মোক দি দিবা। আৰু নিৰ্দেশনা কেইটা কিন্তু ভালকে ঠিক ফলো কৰিবা হা, নিৰ্দেশনা ভালকে ফলো কৰিবা, কোভিড প্ৰট'কল ফলো কৰিবা। আৰু হেৰি কৰিবা, তোমাৰ অকল ঘৰৰ মানুহৰ লগতেহে, ঘৰৰ বাহিৰৰ কাৰো লগত নহয়, যাৰ লগত তুমি ঘৰৰ ভিতৰত থাকি আছা অকল তাৰ লগত, নহ'লে তুমি নিজৰ লগৰৰ লগত বা 4th আৰু 2nd ছেমিষ্টাৰৰ লগতো অনলাইন কৰিব পাৰা। মোক অকল ফটোজ কেইটা ইমেজ কেইটা দি দিবা, মই ছেভ কৰি থৈ দিম। মোক পাৰ্চনেলি দি দিবা, মই ছেভ কৰি থৈ দিম যাতে ফাইনেল পৰীক্ষাৰ দিনা মই দেখাব পাৰোঁ। মই এটা ডকুমেণ্ট বনাই ল'ম, তোমালোকে ইমেজ কেইটাও মোক দিব পাৰা, ঠিক আছে? তেতিয়াহ'লে ভালকে পৰীক্ষা দিবা, অল দ্য বেষ্ট। ধীৰাজ তুমি এই ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা, ষ্টুডেণ্ট কেইটাৰ স্ক্ৰীনশ্বট লৈ লোৱা, কোনে কোনে প্ৰেজেণ্ট আছে। অ'কে মেম। ঠিক আছে, অল দ্য বেষ্ট। আমাৰ সকলো কোৰ্চ সম্পূৰ্ণ হৈ গৈছে, ভালকে হৈ গৈছে। তোমালোকক মই ইয়াৰ কুৱেশ্যনো দিছোঁ, আগত অহা পৰীক্ষাৰ প্ৰশ্ন 2014, 15, 16, 17, 18 মোৰ লেচন কেইটাৰ ওপৰত বেছ কৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যে প্ৰশ্নকেইটা অলৰেডি আহি গৈছে, এই আহি যোৱা প্ৰশ্নবিলাকৰ সংকলন মই গুগল ক্লাছৰুমত দিছোঁ যাতে পৰীক্ষাৰ প্ৰিপাৰেশ্যনত অকণমান সুবিধা হওক তোমালোকৰ। তো তোমালোকে, কাৰণ তোমালোকতো লাইব্ৰেৰী যাব পৰা নাই, প্ৰশ্নকেইটাতো পোৱা নাই, আগৰ বছৰ কি কি প্ৰশ্ন আহিছিলে, তাৰ আগৰ বছৰ কেনেকুৱা আহিছিলে, মই 2018লৈকে দিছোঁ, 19-20তো তুমি পায়ে যাবা একেবাৰে নতুন, তোমালোকৰ বুকৰ পিছফালে আছে। তো মই 18লৈকে দিছোঁ মেবি, তো সেই প্ৰশ্নবিলাক ইয়াৰ কুৱেশ্যনছ কেইটাও পৰীক্ষাৰ কাৰণে ৰেডি কৰিবা। ধীৰাজ তুমি ফটো ক্লিক কৰিলা? কৰিলোঁ মেম। Thank you students for this long class, and as this is the last class, so I'm very happy to meet you all. তোমালোকক পৰীক্ষাৰ কাৰণে শুভেচ্ছা, শুভকামনা। এতিয়া তোমালোকৰ কাম হ'ল অকল এছাইনমেণ্ট জমা দিয়া আৰু মোক এই ধৰণৰ ফটোজবিলাক পঠাই থকা বা লিংক দিয়া যাতে মই নিজেও পৰীক্ষাটো চাব পাৰোঁ। থেংক ইউ ষ্টুডেণ্টছ। ধীৰাজ তুমি গ্ৰুপত এটেণ্ডেঞ্চটো দি দিয়া। বাই বাই ষ্টুডেণ্টছ, বাই বাই।